evening, student. Welcome to the class. In this class, we'll discuss about coordination compound. Okay. So first, let me discuss what is coordination compound. A molecular compound resulting from the combination of two or more stable molecular compounds and retain its identity in the solid state as well as in solution is called coordination compound. So coordination compound like ki bostu hoy a molecular compound resulting from the combination of two or more molecular compound, two or more stable molecular compound which can retain, ठीक है से, which can retain its identity in the solution state as well as in the solid state as well as in the solution state is called coordination compound. So coordination compound bilak ki hoy eta molecular compound hoy jibilak form hoy ki hoy keneke form kora hoy by mixing two or more stable molecular compounds. ठीक আছে যে complex bilak hoy molecular compound tahatok form keneke kore by mixing two or more stable molecular compound. ঠিক আছে দুটা বা তাতকৈ বেছি স্টেবল মলিকুলাৰ কম্পাউণ্ডক লাগি পেলাই ফৰ্ম হয় আৰু তাহাতে কি কৰিব পাৰে সলিড বা সলিউশন দুইটাতে তাহাতৰ নিজৰ আইডেন্টিটিটো মেইনটেইন কৰি ৰাখিব পাৰে তাৰ মানে কি হৈ থাকে যে যদিহে কমপ্লেক্স পাৰ্টটো আমি পানীত দি দিওঁ তেতিয়াও কিন্তু তাৰ ডিসোসিয়েট নহয় ফৰ এক্সাম্পল K4FeCN6 ইয়াত যেটো পাৰ্ট স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ৰখা হয় সেইটো পাৰ্টক আমি কমপ্লেক্স বুলি কওঁ সো ইয়াৰ বাহিৰত থকা আয়ন বিলাক ডিসোসিয়েট হ'ব কিন্তু এই যেটো কমপ্লেক্স পাৰ্ট সেই কমপ্লেক্স পাৰ্টটো কি হৈ থাকে ই আনডিসোসিয়েটেড হৈ থাকে Similarly, another complex CONH4SO4, if you dissolve this in water, then it will dissociate in like this CONH4 2 plus and SO4 2 minus. तामने ये जो complex part আছে, ही water বা solution বা solid দুইটাতে তাহাতৰ নিজৰ আইডেন্টিটি কি কৰি থাকিব পাৰে মেইনটেইন কৰি থাকিব পাৰে নেক্সট এটা সিমিলাৰ টাইপৰ কম্পাউণ্ড আছে যেটোক আমি কি বুলি কওঁ ডাবল সল্ট বুলি কওঁ ঠিক আছে so double salt are similar compound like coordination compound but cannot retain its identity in solution and breaks down into constituent ions so double salt bilak ki hoy je hihoto ei coordination compound or nishinai hoy ঠিক আছে coordination compound or nishinai hoy কিন্তু তাহাতে কি কইব নৰে they cannot retain its identity in solution and breaks down into constituent ions বুজি পালানে ডাবল সল্টটো এটা মলিকুলাৰ কম্পাউণ্ড যেটো দুটা বা তিনটা স্টেবল মলিকুলাৰ কম্পাউণ্ড মিক্স কৰি পেলাই বনোৱা হয় কিন্তু তাক যদি আমি পানীত দি দিওঁ তেতিয়ালে কি কিটো ডিসোসিয়েট হৈ গুছি যায় তাৰপৰা তাৰ নিজৰ আইডেন্টিটিটো ধৰি ৰাখিব নোৱাৰে ইন সলিউশন সো ফৰ এক্সাম্পল মোৰ সল্টটো হৈছে এটা আমাৰ এক্সাম্পল অফ ডাবল সল্ট ইয়াৰ ফৰ্মুলা হৈছে FeSO4.NH42SO4.6H2 ইয়াক যদি তুমি পানীত দি দিয়া তেতিয়ালে কি হ'ব কৰেসপন্ডিং আয়নছ বিলাকলে ভাগি গুছি যাব ঠিক আছে না FeSO4 বুলি কলে কি হ'ব আইৰন 2+ + SO4 2- তাৰপিছতে NH42SO4 হলে কি হ'ব twice NH4 positive plus SO4 2- ঠিক আছে আৰু লগতে কি হ'ব ছটা ওয়াটাৰ মলিকুল ইয়াৰ লগতে ওলাই গুছি যাব ঠিক আছে ওকে সো ডাবল সল্ট কি হয় বস্তুটো বুজি পালা কোঅৰ্ডিনেশন কম্পাউণ্ডৰ নিচিনা হয় কি তাক যদি আমি পানীত দি দিওঁ কি হৈ যাব ডিসোসিয়েট হৈ যাব কিন্তু কোঅৰ্ডিনেশন কম্পাউণ্ড যদি আমি পানীত দি দিওঁ কিন্তু ডিসোসিয়েট নহয় Similarly, another example আমি লব পাৰো ডাবল সল্টৰ হেতু কি হয় আমাৰ যে পটাসিয়াম তো এটা আমাৰ এক্সাম্পল হয় ডাবল সল্টৰ K2SO4.Al2SO4 3.24H2 ইয়াক যদি আমি পানীত দি দিওঁ তেতিয়ালে কি হ'ব তাৰ কৰেসপন্ডিং আয়নছ বিলাকলে ভাগি গুছি যাব নেক্সট এটা কোৱেশ্চন আছে সো এক্সাৰসাইজৰ কোৱেশ্চন যে ফেৰাছ সালফেট সলিউশন মিক্স উইথ এমোনিয়াম সালফেট সলিউশন in 1:1 molar ratio gives the taste of iron 2+ ion but copper sulfate solution mixed with aqueous NH3 in 1:4 molar ratio does not give the taste of copper 2+ ion explain why কি কলে যে আমি এমোনিয়াম সালফেট আৰু ফেৰাছ সালফেট যদি দুইটা মিক্স কৰি দিও আৰু সেই মিক্স কৰা সলিউশনটো যদি আইৰন 2+ আছে না আমি চাওঁ তেতিয়ালে আমি কি দেখিম যে আইৰন 2+ ৰ কাৰণে পজিটিভ টেষ্ট দেখিম ঠিক আছে কিন্তু কপাৰ সালফেট সলিউশন যদি আমি এমোনিয়াৰ লগত মিক্স কৰি ইন 1:4 মোলাৰ ৰেশিও আৰু তাত যদি আমি কপাৰ 2+ ৰ কাৰণে টেষ্ট কৰো তেতিয়ালে ই কিটো কপাৰ 2+ ৰ কাৰণে পজিটিভ টেষ্ট নিদিয়ে এটা আমাক কৈছে যে কি কাৰণে হয় হেতু এক্সপ্লেইন কৰিব কৈছে এক্সপ্লেইন why It is why that when ferrous sulfate and ammonium sulfate solution are mixed in 1:1 molar ratio, when ferrous sulfate and ammonium sulfate are mixed in 1:1 molar ratio, a double salt known as Morse salt is formed. বুজি পালানে যে যেতিয়া ফেৰাছ সালফেট আৰু এমোনিয়াম সালফেট আমি মিক্স কৰি দিয়াৰ লগে কি হ'ব এটা ডাবল সল্ট ফৰ্ম হ'ব যাৰ নামটো হৈছে Morse salt
ঠিক আছে আৰু সেই মোৰ সলটো যেতিয়া ফৰ্ম হ'ব সলিউশনটোত কি আছে ওয়াটাৰ আছে নাই সেই ওয়াটাৰৰ লগত কন্টেক্টত অহাৰ লগে লগে সেই মোৰ সল যেটো ফৰ্ম হৈছে হি আকৌ কৰেসপন্ডিং আয়ন্স বিলাকলে ভাগি গৈছে যাব মোৰ সলটো কি হৈছে কেনেকৈ বনোৱা হয় ফেৰাছ সালফেট আৰু এমোনিয়াম সালফেট মিক্স কৰি পেলাই বনোৱা হয় সো ফৰ্মুলা হয় ফেৰাছ সালফেট ডট এমোনিয়াম সালফেট ডট 6H2 এটা ই যেতিয়া পানী পাই যাব পানী পোৱাৰ লগে কি হ'ব আইৰন 2+ NH4 পজিটিভ SO4 2- ওয়াটাৰ এই সব বিলাকলে কি হৈ যাব কি ভাগি প্লে গুছি যাব ঠিক আছে ভাগি গুছি যাব সো ভাগি যোৱাৰ কাৰণে সলিউশনটোত আমি কি পাম সালফেট আয়নৰ প্ৰেজেন্সটো আমি পাম সলিউশনত কি থাকিব সালফেট আয়ন থাকিব আৰু সিমিলাৰলি আইৰন 2+ বিশেষ আইৰন 2+ আমি সলিউশনটোত আমি পাই যাম আইৰন 2+ পোৱাৰ কাৰণে আমি এই সলিউশনটো যদি টেষ্ট কৰো আইৰন 2+ ৰ কাৰণে তেতিয়ালে ই কি দেখাব পজিটিভ টেষ্ট দেখাব ফৰ আইৰন 2+ কি কাৰণে কাৰণ এই সলটো যদিও বনিছে কিন্তু ডিসোসিয়েট হৈ আইৰন 2+ টো ফৰ্ম কৰিছে কিন্তু সো সেই কাৰণে does the solution gives the taste for all the ions including iron 2+ অকল iron 2+ নহয় বাকি আয়ন ব্লকৰ কাৰণে যদি টেষ্ট কৰা তেতিয়ালে তুমি পজিটিভ পাবা কাৰণ সলিউশনটোত সেই আয়ন ব্লক আছে কিন্তু যদি হে আমি কপাৰ সালফেট আৰু এমোনিয়া মিক্স কৰো 1:4 মোলাৰ ৰেশিও তেতিয়াটো সলিউশনটোত কপাৰ থাকিব লাগে কপাৰ কাৰণ কপাৰ সালফেটটো আয়নিক কম্পাউণ্ড নহয় জানো ই ভাগি পেলে কি হলে যাব কপাৰ 2+ আৰু SO4 2- যাব কিন্তু এই কপাৰ সালফেট আৰু এমোনিয়া সলিউশনটো যদি কপাৰৰ কাৰণে টেষ্ট কৰো তেতিয়ালে আমি দেখিম যে কপাৰৰ কাৰণে টেষ্ট নিদিয়ে তাৰ মানে কপাৰ সালফেট কপাৰ 2+ হৈ নাই সলিউশনটো হেতু হ'ব নোৱাৰে তে কেলে হয় সোৱা যে if we mix copper sulfate with NH3 in 1:4 molar ratio a complex is formed complex to ki hoy CuNH3 SO4 a complex to form hoy এটা ইয়াত কি হয় copper to inside the coordination entity আছে দেখিছা না স্কয়াৰ ব্ৰেকেটৰ ভিতৰত আমরা কি কমপ্লেক্স পাৰ্টৰ ভিতৰত আছে তোমালোকক মই আগতে কৈছো যে কমপ্লেক্স পাৰ্টটো ডিসোসিয়েট নহয় বুজি পালানে সো কপাৰ NH4 টো যদি পানীৰ সংস্পৰ্শলৈ আহিব এই কপাৰ পাৰ্টটো কিন্তু ডিসোসিয়েট হৈ ভাগি আয়ন ফৰ্ম নকৰে সো কপাৰ NH4 SO4 যেটো আমাৰ কমপ্লেক্স হ'ব সেই কমপ্লেক্সটো পানীত দিলে কেনেকৈ ভাগিব সোৱা CuNH4 2+ SO4 2- কিন্তু ইয়াত কপাৰ 2+ ৰ কাৰণে তুমি পজিটিভ টেষ্ট পাবা জানো কাৰণ কপাৰ 2+ খিনি ক'ত আছে আয়ন ফ্ৰী আয়ন হৈ নাই কি হৈ আছে এই কমপ্লেক্সৰ ভিতৰত সোমাই আছে বুজি পালা না কথাটো সেই কাৰণে আমি যদি কপাৰ সালফেট আৰু এমোনিয়া মিক্স কৰো আৰু সেই মিক্স কৰা সলিউশনটো যদি আমি কপাৰৰ কাৰণে টেষ্ট কৰো আমি কপাৰৰ কাৰণে পজিটিভ টেষ্ট নাপাও কি কাৰণে নাপাও কাৰণ সেই কপাৰটো এবাৰ কি হৈ আছে কোঅৰ্ডিনেশন স্ফিয়াৰৰ ভিতৰত সোমাই আছে কিন্তু ফেৰাছ সালফেট আৰু যদি আমি এমোনিয়াম সালফেট মিক্স কৰো আৰু তাত যদি আমি আইৰন 2+ ৰ কাৰণে কৰো তেতিয়ালে আমি পজিটিভ টেষ্ট পাম কি কাৰণে কাৰণ সলিউশনটোত আইৰন 2+ আছে কি কাৰণে বিকজ আইৰন সালফেটটোৱে যেটো আমাৰ ডাবল সল ফৰ্ম কৰিছে হি কমপ্লিটলি আয়নাইজ হৈ পেলাই পানীত আইৰন 2+ প্ৰডিউস কৰিব কোৱেশ্চনটো বুজি পালানে আনসাৰটো লিখা আছে ভালকে চাই লবা তো নেক্সট কথাটো আহিলে কি যে what is the coordination entity form when excess of KCN is added to an aqueous solution of copper sulfate why is that no precipitate of copper sulfate is obtained when H2S is passed through the solution এটা একেটাই কথা হৈছে সোৱা এবাৰ আমাৰ কি কৰিছো KCN ৰ লগত কপাৰ সালফেট মিক্স কৰিছো বুজি পাছানে KCN ৰ লগত কপাৰ সালফেট মিক্স কৰিছো KCN ৰ লগত কপাৰ সালফেট মিক্স কৰিছো আৰু কপাৰ সালফেটটো আয়নিক কম্পাউণ্ডৰ সলিউশনত কি থাকিব লাগে কপাৰ 2+ আৰু সালফেট মাইনাস থাকিব লাগে কিন্তু আমি যদি কপাৰৰ কাৰণে টেষ্ট কৰো কপাৰৰ কাৰণে টেষ্ট কেনেকৈ কৰে তোমালোকে কৰিছা বেসিক ৰেডিকেলৰ টেষ্ট তোমালোকে কৰিছা কপাৰৰ কাৰণে সেকেন্ড গ্ৰুপত তোমালোকে কি কৰা H2S পাস কৰা নাই H2S পাস কৰিলে কপাৰ যদি থাকে তেতিয়ালে কি হিচাপে প্ৰেসিপিটেট পৰে কপাৰ সালফাইড হিচাপে প্ৰেসিপিটেট পৰে কিন্তু এই সলিউশনটো যদি আমি H2S পাস কৰি দিও তেতিয়ালে কোনো ধৰণৰ প্ৰেসিপিটেট আমি নাপাও বুজি পালানে যদিও আমি কপাৰ সালফেটৰ লগত KCN মিক্স কৰি থৈছো কিন্তু যেতিয়া সেই সলিউশনটোৰ মাজে H2S পাস কৰি দিও আমি কপাৰ 2+ ৰ কাৰণে কোনো ধৰণৰ প্ৰেসিপিটেট নাপাও এটা কোৱেশ্চনটো খুদিছে যে কিয় নাপাও কিয় কপাৰ 2+ আয়ন সলিউশনটো নাই বুজি পালানে কথাটো সো নেক্সট কথাটো আহিলে কি সোৱা ইয়াৰ আনসাৰটো কইলো আনসাৰটো কি হ'ব যে on mixing the aqueous solution of KCN and copper sulfate a complex K2CuCN4 is formed যে যেতিয়া আমি মিক্স কৰিম কপাৰ সালফেটৰ লগত যেতিয়া HCN আমি মিক্স কৰিম সেই দুটা বস্তু মিক্স কৰি দিয়া লগে কি হ'ব যে এটা কমপ্লেক্স ফৰ্ম হ'ব আৰু সেই কমপ্লেক্সটো কি হয় K2CuCN4 বুজি পালানে K2CuCN4 বুলি এটা কমপ্লেক্স ফৰ্ম হ'ব আকো আগৰ নিচিনাই কথা কপাৰটো কি হৈ যাব কমপ্লেক্সটো ভিতৰত সোমাই গল না এবাৰ সো হি আকো বাহিৰলৈ ওলাই নাহে কাৰণ ইটো আয়নাইজ নহয় তোমালোকে জানাই যে কমপ্লেক্স পাৰ্টটো আয়নাইজ নহয় আৰু যদি আয়নাইজ নহয় কপাৰ 2+ ফ্ৰী আয়ন হিচাপে তুমি সলিউশনটোত নোপোৱা ঠিক আছে সো ইট ইজ এ ষ্টেবল কমপ্লেক্স এণ্ড ক্যান retain its identity of the complex part in the solution it undergo ionization as তো ৰিঅ্যাকশন গিটা দিয়া আছে যে কপাৰ সালফেটৰ লগত যদি KCN দি দিও তেতিয়ালে কি হ'ব এটা কমপ্লেক্স ফৰ্ম হ'ব K2CuCN4
আৰু লগতে K2SO4 হ'ব এই যেটো K2CuCN4 আছে সেই K2CuCN4 টো কেনেকৈ ওলাব twice K plus CuCN4 2 minus বুজি পালানে এনেকৈ পঢ়ি যাব সো কথাটো কি হ'ব যে বুজি পালানে কথাটো যে কপাৰৰ কাৰণে কিয় পজিটিভ টেষ্ট আমি পোৱা নাই কাৰণ কপাৰটো এবাৰ কি হৈ আছে কোঅৰ্ডিনেশ্যন এন্টিটিৰ ভিতৰত সোমাইছে হি কমপ্লেক্স পাৰ্টৰ ভিতৰত সোমাইছে যদি কমপ্লেক্স পাৰ্টৰ ভিতৰত সোমাইছে তেলে কপাৰটো আমি নাপাওঁ বুজি পালানে সো কপাৰ সালফেট আৰু KCN মিক্স কৰিলে কি হয় এটা কমপ্লেক্স ফৰ্ম হয় এই কমপ্লেক্সটোৰ ভিতৰত কপাৰটো সোমাই থকাৰ কাৰণে আমি এই ষ্টেজ পাস কৰিলো কপাৰ টেষ্ট আমি নাপাওঁ বুজি পালানে তাৰপিছত আহিলে কি যে ডিস্টিংকশন বিটুইন ডাবল সল্ট এন্ড কোঅৰ্ডিনেশ্যন কম্পাউণ্ড কি ডিফাৰেন্স আছে ডাবল সল্ট আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ মাজত কি ডিফাৰেন্স আছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা নাম্বাৰ 1 ডাবল সল্ট undergo dissociation completely to the corresponding ions but coordination compound and complex part can retain its identity in solution so complex part to ionization hoy কিন্তু double salt ki hoy jay completely ionized ho gusi jay etu is the difference between double salt and coordination compound first difference second to hele the constituent salts are ionic in nature jibilak salts thake jeneke FeSO4 dot NH4SO4 dot etu no hoy jana more salt formula ki asle FeSO4 dot NH4SO4 dot sob bilak ionic compound hoy noy constituent ions bilak ionic hoy kintu if the complex part species present are linked by coordinate bond in the complex part species present are linked by coordinate bond so yat ki hoy double saltot ki hoy jibilak tahator constituent part bilak ase hibilak hoise ki ions hoy ar tahator major binding force to ki hoy ionic bond hoy কিন্তু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত ডিফাৰেন্ট যিবিলাক পাৰ্ট আছে কমপ্লেক্স পাৰ্টত সেই পাৰ্টবিলাক ইটোৰ লগত হেতু কিহে জয়েন কৰি থাকে কোঅৰ্ডিনেট বন্ড জয়েন কৰি থাকে সো হেতুটা মেজৰ ডিফাৰেন্স ডাবল সল্টত আমি কি পাও আয়নিক বন্ড পাও আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত আমি কি পাও কোঅৰ্ডিনেট কোভেলেন্ট বন্ড আমি পাও থাৰ্ড ডিফাৰেন্সটো হৈছে ইন দা মেটেল আয়ন ইন ডাবল সল্ট দা মেটেল আয়ন shows their normal valency ঠিক আছে ইন ডাবল সল্ট মেটেল আয়ন from their normal valency in double salt in double salt the metal ion shows their normal valency কিন্তু in coordination compound they are quite different বুজি পালানে যে ডাবল সল্টত কি হয় নরমাল তাহতৰ যেটো ভ্যালেন্সি আছে আয়ন ব্ল্যাকৰ হেতুই দেখায় কিন্তু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত বেলেগো দেখাব পাৰে fourth to আহিলে কি যে usually formed by equimolar mixture of two or more salt ঠিক আছে two salt বুলি নহয় two or more salt যে দুটা বা তাতোধিক salt যদি হে আমি ইকুইমোলাৰ মিক্সচাৰ দিও ইকুইমোলাৰ মিক্সচাৰ মানে কি দুইটা সেম যদি এটাৰ 1 মোল লৈছো ইটোৰ আমি কি লৈছো 1 মোল লৈছো তেতিয়া আমি কি পাম ডাবল সল্ট পাম the resulting compounds may or may not be equimolar ratio the starting compounds may or may not be in equimolar ratio তাৰমানে কমপ্লেক্সৰ ক্ষেত্ৰত কি হয় তাতক ইকুইমোলাৰ ৰেচিঅত মিক্স নকৰিলেও হ'ব ঠিক আছে সো আমি সাপোজ A আৰু B লগাই পেলাই আমি কি কৰিছো ডাবল সল্ট আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বনাব বিচাৰিছো যদি মই ডাবল সল্ট বনাবলৈ হয় তেলে A আৰু B সমান ল'ব লাগিব যদি মই A লৈছো 1 B ল'ব লাগিব 1 তাৰমানে 1:1 মোলাৰ ৰেচিঅ হ'ব লাগিব তেতিয়াহে ডাবল সল্ট ফৰ্ম হ'ব কিন্তু কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ফৰ্ম কৰিব কাৰণে 1:2 হ'ব পাৰে 1:3 হ'ব পাৰে 1:4 হ'ব পাৰে 1:5 হ'ব পাৰে বেলেগ ৰেচিঅ প্ৰপৰ্চনত কি হ'ব পাৰে কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ফৰ্ম হ'ব পাৰে স্টাৰ্টিং কম্পাউণ্ড বিলাক বেলেগ ৰেচিঅত মিক্স কৰিলেও হ'ব কিন্তু ডাবল সল্টৰ ক্ষেত্ৰত স্টাৰ্টিং কম্পাউণ্ড বিলাক বেলেগ ৰেচিঅত মিক্স কৰিলে নহ'ব ঠিক আছে নেক্সট কথাটো আহিলে কি some common terms some important terms pertaining to coordination compound the coordination compound ot amar kisuman terms ase he terms bilak ami janibo laibo so prothom term to ahile ki je coordination entity what is coordination entity the it consists of a central metal atom oblique ions bonded to a fixed number of ions or molecules ta mane a je square bracket or bhitor thoka jitu part he part to ke ami ki boli ko coordination entity boli ko coordination entity ভিতৰত কি থাকিব এটা সেন্ট্রাল মেটাল এটম থাকিব আৰু লগতে কিছুমান কি থাকিব আয়নস বা মলিকুলস কিছুমান ইয়াত থাকিব ঠিক আছে সো স্কয়াৰ ব্ৰেকেটৰ ভিতৰত থকা যেটো পাৰ্ট হেতুক আমি কি বুলি কও কোঅৰ্ডিনেশ্যন এন্টিটি বুলি কও যেনেকৈ CONSC60 FeCN64 নেগেটিভ NiCO4 এটসেট্ৰা বুজি পালে স্কয়াৰ ব্ৰেকেটৰ ভিতৰত থকা আমাৰ পাৰ্টটোক আমি কি বুলি কও কোঅৰ্ডিনেশ্যন এন্টিটি নেক্সট আছে সেন্ট্রাল এটম অবলিক আয়ন in the coordination entity the atom oblique ion to which a fixed number of ions or groups are bound in a definite geometrical arrangement around it is called central atom oblique ion so coordination entity ki kora hoy je jitu entity bhitor jitu central atom thake jitu amar metal atom ba ion thake jar logot a neutral molecules ba ion black lagi thake
সেই সেন্ট্ৰেল এটমটোকে আমি কি বুলি কওঁ সেন্ট্ৰেল তাকে আমি কি বুলি কওঁ সেন্ট্ৰেল এটম বুলি কওঁ বুজি পাছানে যে যাৰ লগত এই লিগান্ডছ বিলাক লাগি থাকে যিবিলাক আমাৰ পাৰ্টস আছে ঠিক আছে সেইবিলাক যাৰ লগত লাগি থাকে সেইটোকে আমি কি বুলি কওঁ সেন্ট্ৰেল এটম বুলি কওঁ বুজি পাছানে যেনেকৈ ইয়াত সেন্ট্ৰেল এটম কি আছে আমাৰ কোবাল্ট ইয়াৰ ক্ষেত্ৰত সেন্ট্ৰেল এটম কি হয় আইৰন ইয়াৰ ক্ষেত্ৰত সেন্ট্ৰেল এটম কি হয় নিকেল যিটোৰ লগত এই নিউট্ৰেল মলিকুলছ বা গ্ৰুপছ বিলাক কি হৈ থাকে লাগি থাকে ইনসাইড দ্য কোঅৰ্ডিনেশ্যন স্ফিয়াৰ তাকে আমি কি বুলি কওঁ সেন্ট্ৰেল এটম বা আয়ন বুলি কওঁ নেক্সট পাৰ্ট আহিলে লিগান্ড লিগান্ড বিলাক হৈছে কি the ions or molecules bound to the central atom oblique ion in the coordination entity are called ligands যে এই কোঅৰ্ডিনেশ্যন স্ফিয়াৰটোৰ ভিতৰত সেন্ট্ৰেল মেটাল এটমৰ লগত যিবিলাক গ্ৰুপ লাগি থাকে সেই গ্ৰুপ বিলাককে আমি কি বুলি কওঁ লিগান্ডছ বুলি কওঁ লিগান্ডছ বিলাক কি হ'ব পাৰে ইহঁতি আইডাৰ নিউট্ৰেল মলিকুল হ'ব পাৰে নহলে কি হ'ব পাৰে চাৰ্জ স্পেচিছ হ'ব পাৰে আৰু চাৰ্জ স্পেচিছ হলে তাহলে কি হ'ব পাৰে কেটায়ন হ'ব পাৰে এনায়ন হ'ব পাৰে বুজি পালানে সো লিগান্ড বস্তুটো কি হয় যে কোঅৰ্ডিনেশ্যন এন্টিটিৰ ভিতৰত সেন্ট্ৰেল মেটাল এটমটোৰ লগত যিবিলাক গ্ৰুপ লাগি থাকে সেই গ্ৰুপ বিলাককে আমি কি বুলি কওঁ লিগান্ডছ বুলি কওঁ দে মে বি নিউট্ৰেল অৰ কেটায়নিক অৰ এনায়নিক বুজি পালানে এতিয়া লিগান্ডৰ বহুত টাইপ আছে বুজি পালানে আমি কিছুমান টাইপ আমি ডিসকাস কৰো প্ৰথম টাইপটো আহিলে কি যে ইউনিডেন্টেড লিগান্ড এটা ইউনিডেন্টেড লিগান্ড মানে কি যে যিবিলাকে এটা ডনৰ সাইড থাকে লিগান্ডছ হুইচ ক্যান ডোনেট থ্ৰু অনলি ওয়ান বন্ডিং এটম তাহাতক আমি কি বুলি কওঁ ইউনিডেন্টেড লিগান্ড বুলি কওঁ ফৰ এক্সাম্পল Cl নিগেটিভ Br নিগেটিভ I নিগেটিভ SCN নিগেটিভ ওয়াটাৰ NH3 ব্লেক সব কি হয় ইউনিডেন্টেড লিগান্ড হয় নেক্সট আহিলে বাইডেন্টেড লিগান্ড বাইডেন্টেড লিগান্ড কেতিয়া কম লিগান্ডছ হেভিং টু ডনৰ এটমছ অব্লিক সাইডস আৰ কল্ড বাইডেন্টেড লিগান্ড যিকোনো এটা লিগান্ডত যদি দুটা ডনৰ এটম থাকে দুটা যে ডনৰ এটম মানে কোনবিলাক যিবিলাক ইলেক্ট্ৰনিগেটিভ এলিমেন্ট বা যিবিলাক আমাৰ ইলেক্ট্ৰন ৰিচ এলিমেন্ট সেইবিলাকক আমি কি বুলি কওঁ ডনৰ এটম বুলি কওঁ বুজি পাছানে কথাটো সো যদি দুটা টাইপৰ ডনৰ এটম থাকে তেতিয়াল তাক আমি কি বুলি কওঁ বাইডেন্টেড লিগান্ড ফৰ এক্সাম্পল ইথিলিন ডাইমাইন দিছেনে ইয়াত NH2 দুটা আছে নে সো NH2 N ৰ ওপৰত কি আছে লোন পেয়াৰ আছে ডনেট কৰিব পাৰে ইটো এনৰ ওপৰত লোন পেয়াৰ আছে ডনেট কৰিব পাৰে সো এটো আছে এটা বাইডেন্টেড লিগান্ড সিমিলাৰলি অক্সালেট CW নিগেটিভ CW নিগেটিভ ঠিক আছে এটো হৈছে কি আমাৰ বাইডেন্টেড লিগান্ড পিৰিডিন বাইপিৰিডিন ইয়াত কি আছে এটো এটা নাইট্ৰজেন আছে এটো এটা নাইট্ৰজেন দুটা নাইট্ৰজেন আছে সো দুটা যদি ডনৰ এটম থাকে তাক আমি কি বুলি কওঁ বাইডেন্টেড লিগান্ড বুলি আমি ক'ব পাৰোঁ নেক্সট আছে ট্ৰাইডেন্টেড সিমিলাৰলি লিগান্ডছ হেভিং 3 ডনৰ সাইড ইয়াত যদি সোয়া এটো ইয়াৰ ওপৰত কেটা ডনৰ এটম আছে তিনটা এবিলাক আমি কি বুলি কওঁ ট্ৰাইডেন্টেড বুলি কওঁ নেক্সট আছে পলিডেন্টেড পলিডেন্টেড মানে কি যদি এখোপা ডনৰ এটম থাকে when several donor atoms are present in a single ligand the ligand is said to be polydentate ligand এটা for example EDTA it দেখিছে ইয়াত কিমান আছে ডনৰ সাইড সোয়া 1 2 3 4 এগিটা নেগেটিভ চাৰ্জ আছে না নেগেটিভ চাৰ্জ মানে কি ইলেক্ট্ৰন ৰিচ পাৰ্ট তো ইলেক্ট্ৰন ৰিচ পাৰ্ট লৈ হতি ইলেক্ট্ৰন ডোনেট কৰিব পাৰিব আৰু ইলেক্ট্ৰন ডোনেট কৰিলে তাতক আমি কি বুলি কম লিগান্ড বুলি কম সো ইয়াত চাৰিটা ডনৰ এটম আছে আৰু লগতে নাইট্ৰজেন গিটাৰ ওপৰত লোন পেয়াৰ আছে নাই গতিকে এইগিটা ডোনেট কৰিব পাৰিব সো কিমান আছে 1 2 3 4 5 6 ছটা ডনৰ সাইড আছে এটো নাম কি হয় EDTA ঠিক আছে এইবিলাক কোৱা হয় পলিডেন্টেড লিগান্ড নেক্সট আছে এম্বিডেন্টেড লিগান্ড এটো এটা খুব ইম্পৰ্টেন্ট লিগান্ড এটো পৰীক্ষাত আহিব যে লিগান্ডছ হুইচ ক্যান ligate through two donor sites but behave as monodentate ligands are called ambidentate ligands ঠিক আছে পৰীক্ষা যদি ডেফিনিশন লিখিবলৈ আহে মনত ৰাখিবা এক্সাম্পল দিব লাগিব এক্সাম্পল নিদিলে নাম্বাৰ নপোৱা বুজি পালানে সো ligands which can ligate through two donor sites but behave as a monodentate ligand are called ambidentate ligand মানে কি হয় লিগান্ডটোৰ দুখন মুখ আছে লিগান্ডটোৰ দুটা ডনৰ সাইড আছে কিন্তু তাহাতে যিকোনো এটাইহে ডোনেট কৰে সেইটোকে আমি কি বুলি কওঁ এম্বিডেন্টেড লিগান্ড বুলি কওঁ ফৰ এক্সাম্পল SCN দেখিছানে থায়োসাইনেট এটা SCN বুলি কোৱাৰ লগে লগে ইয়াৰ সালফাৰটো এটা ইলেক্ট্ৰন ৰিচ এটম আৰু নাইট্ৰজেনটো এটা ইলেক্ট্ৰন ৰিচ এটম সো ইয়াৰ সালফাৰ দিও ডোনেট কৰিব পাৰে নাইট্ৰজেন দিও ডোনেট কৰিব পাৰে এনেকুৱা ধৰণৰ লিগান্ড বিলাকে আমি কি বুলি কওঁ এম্বিডেন্টেড লিগান্ড বুলি কওঁ ঠিক আছে এটা SCN হৈ যদি থাকে তাৰ মানে নাইট্ৰজেন দি যদি ডোনেট কৰি থাকে মেটালক যদি লিংক টু কোৰ থৰি হৈ আছে নাইট্ৰজেন থৰি হৈ আছে সালফাৰ থৰি হোৱা নাই তেল তাক কোৱা হয় থায়োসাইনেটৰ N আৰু যদি NCSM হৈ আছে মানে সালফাৰ থৰি ডোনেশন হৈছে দিছে উল্টাকে আছে লিগান্ডটো NCS হৈ আছে তাৰ মানে সালফাৰ থৰি মেটালক ডোনেট কৰিছে তেল তাৰ নামটো কি হ'ব থায়োসাইনেটৰ S বুজি পালানে সিমিলাৰলি নাইট্ৰো গ্ৰুপটো কেতিয়াবা কি কৰিব পাৰে নাইট্ৰজেন দি ডোনেট কৰিব পাৰে কেতিয়াবা কি কৰিব পাৰে অক্সিজেন দি ডোনেট কৰিব পাৰে যদি নাইট্ৰজেন দি ডোনেট কৰি আছে তাক কোৱা হয় নাইট্ৰাইটো O আৰু যদি অক্সিজেন দি ডোনেট কৰি আছে তাক লিখা হয় নাইট্ৰাইটো নেন দি ডোনেট কৰিলে নাইট্ৰাইটো N আৰু অক্সিজেন দি ডোনেট কৰিলে নাইট্ৰাইটো O ঠিক আছে এটো আমি লিখোতে এনে কেনেকে লিখো NO2 বুলি লিখো ঠিক আছে লিগান্ডটো এনেকে লিখো আৰু এটো আমি কি বুলি লিখো ONO এনেকে লিখো ONO ঠিক আছে সো যদি হে অক্সিজেন দি ডোনেট কৰি আছে তাৰ হ'ব নাইট্ৰাইটো O আৰু যদি নাইট্ৰজেন ডোনেট কৰি আছে তাৰ নামটো কি হ'ব নাইট্ৰাইটো N
সো এনেকুৱা ধৰণৰ লিগান যোনবিলাকে দুটা ডনৰ সাইড আছে দুই ফালৰ পৰা ডনেট কৰিব পাৰে বাট এটা সময়ত কি এফালৰ পৰাহে ডনেট কৰিব পাৰে সেই কথাটোকে আমি কি বুলি কয় এম্বিডেন্টেড লিগান সো দে হ্যাভ টু ডনৰ সাইডস বাট বিহেভস এজ ইউনিডেন্টেড অর মনোডেন্টেড লিগান দ্যাট লিগানস আর কল এম্বিডেন্টেড লিগানস বুঝি পালা না কথাটো নেক্সট আইলে কি আৰু এটা লিগান আছে এটো আছে সিলেটিং লিগান বা সিলেট লিগান এটা সিলেট লিগানটো কি হয় যে when a di or polydentate ligand uses its two or more donor atoms to bind a single metal ion, it is said to be a silet ligand. These ligands provide extra stability to the metal complex. কি কলে যে যেতিয়া ডাইডেন্টেট বা পলিডেন্টেট লিগান্ডস বিলাকে কি কৰে এটা সিঙ্গল এটম এটাক মেটাল এটমটাক যেতিয়া বেৰি ৰাখে তেতিয়ালে তাক আমি কি বুলি কওঁ সিলেট লিগান্ড বুলি কওঁ সো যিকোনো ধৰণৰ বাইডেন্টেড বা পলিডেন্টেড লিগান্ডক আমি কি বুলি কওঁ পাৰো সিলেট লিগান্ড বুলি কওঁ পাৰো বুজি পালানে সো বাইডেন্টেড লিগান্ড বিলাক বা ট্ৰাইডেন্টেড বা যিকোনো পলিডেন্টেড মুঠতে এটাতকে বেছি থাকিলে তাক আমি কি কওঁ পাৰো সিলেট লিগান্ড বুলি কওঁ বুজি পাছানে সিলেট লিগান্ড মানে কি তাহাতি মেটালৰ লগত কিছুমান ক্লোজ লুপ ফৰ্ম কৰে যেনেকৈ ইয়াত ইথিলিন ডায়ামণ্ড COEN3 পজিটিভ দিছেনে ইয়াত ইথিলিন ডায়ামণ্ডৰ ফৰ্মুলাটো কি আছিল CONH কি ইথিলিন ডায়ামণ্ডটো কি আছিল EN2 এনেকুৱা নহয় জানো দেখিবলৈ NH2 CH2 CH2 NH2 ইয়াত দেখিছেনে ই প্ৰত্যেক দুটা এটা ইথিলিন গ্ৰুপে কেডাল বন্ড ফৰ্ম কৰিছে কোবাটোৰ লগত দুডাল দেখিছেনে সো এনেকৈ ধৰণে যিবিলাক থাকে এইবিলাকে আমি কি বুলি কওঁ সিলেট লিগান্ড বুলি কওঁ কোনবিলাকক যিবিলাকে এটা ক্লোজ ৰিং ফৰ্ম কৰি আছে এনেকুৱা ধৰণৰ ক্লোজ লুপ কিছুমান ফৰ্ম কৰি থাকিব আৰু সেইবিলাকে আমি কৈছো সিলেট লিগান্ড সো যিকোনো ধৰণৰ ডাই বা পলিডেন্টেড লিগান্ডে যেতিয়া দুটা বা তাতোধিক ডনৰ এটম ইউজ কৰি পেলাই এটা সিঙ্গল মেটালৰ লগত বন্ড বনাব তেতিয়া আমি তাক কি বুলি কওঁ বিচিং কি সিলেটিং লিগান্ড বুলি কওঁ সো তুমি ইয়াত আমি ইথিলিন ডায়ামণ্ড দেখাইছো আৰু কি হ'ব অক্সালেটো হ'ব পাৰে বাইপেৰিডিনো হ'ব পাৰে যিকোনো বাইডেন্টেড লিগান্ড বিলাকে কি হ'ব সিলেট লিগান্ড পলিডেন্টেড বিলাক নেক্সট আইলে কি ম্যাক্ৰোসাইক্লিক লিগান্ড বিলাক কি হয় সেইবিলাক আছে লাৰ্জ সাইক্লিক লিগান্ডস ডাঙৰ সাইক্লিক লিগান্ড হেভিং মাল্টিপল ডনৰ এটমস বহুত ডনৰ এটম আছে আৰু ডাঙৰ ৰিং তেনেকুৱা ধৰণৰ বিলাকক আমি কি বুলি কওঁ ম্যাক্ৰোসাইক্লিক লিগান্ড বুলি কওঁ বহুত ডাঙৰ এটা ৰিং ঠিক আছে যেনেকৈ ধৰা এটোক আমি কি বুলি কওঁ ক্ৰাউন ইথাৰ বুলি কওঁ ঠিক আছে এটা ৰিং টাইপ হয় ন ক্লোজ লিগান্ড ৰিংটো কি হৈছে ক্লোজ হৈছে ইয়াৰ মাজতে কি হৈ যায় মেটালটো সোমাই যায় তাৰ লগতে অক্সিজেন বিলাকে কি কৰিব পাৰে ডনেট কৰিব পাৰে বুজি পালানে এনেকুৱা বিলাকে আমি কি বুলি কওঁ ক্ৰাউন ইথাৰ বুলি কওঁ আৰু কিছুমান ম্যাক্ৰোসাইক্লিক লিগান্ড আছে যেনেকৈ ক্ৰাউন ইথাৰৰ ওপৰত ক্ৰিপ্টেন আছে পৰফিৰিন আছে এটসেট্ৰা সো এনেকুৱা ধৰণৰ যদি ডাঙৰ লাৰ্জ ৰিং কম্পাউণ্ড থাকে সেইবিলাককো আমি কি বুলি কওঁ ম্যাক্ৰোসাইক্লিক লিগান্ড বুলি আমি কওঁ আৰু এই ম্যাক্ৰোসাইক্লিক লিগান্ডে কি কৰিব পাৰে সাংঘাতিক ধৰণৰ ষ্টেবিলিটি দিব পাৰে সিলেট লিগান্ড আৰু ম্যাক্ৰোসাইক্লিক লিগান্ডে মেটাল কমপ্লেক্সক বহুত বেছি কি দিয়ে ষ্টেবিলিটি দিয়ে বুজি পালানে আৰু এটা কথা আছে যে লিগান্ড হৈ গ'ল নেক্সট আইলে কি কোঅৰ্ডিনেশ্যন স্ফিয়াৰ কাক বোলে যে যেটো আমি আগতে কোঅৰ্ডিনেশ্যন এন্টিটি বুলি কৈছিলো সেই এন্টিটিটোকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন স্ফিয়াৰ the central atom oblique ion and the ligand attached to it are enclosed in a square bracket and is collectively termed as coordination sphere. So coordination sphere মানে কি যে ligand black আৰু metal টো মিলাই পেলাই আমি কি কৰি থাকো square bracket দি ৰাখো সেই square bracket থকা পাৰ্টটোকে আমি কি বুলি কওঁ coordination sphere বুলি কওঁ বুজি পালা না আগতে এটোকে আমি কি বুলি কৈছিলো coordination entity বুলি কৈছিলো তাৰমানে coordination entity আৰু coordination sphere দুইটা কি হয় একেই বস্তু হয় বুজি পাছনে আৰু এই কোঅৰ্ডিনেশ্যন স্ফিয়াৰৰ বাহিৰত যিবিলাক আয়ন আছে লেফট সাইডো থাকিব পাৰে ৰাইট সাইডো থাকিব পাৰে লেফট সাইডে থাকিলে কি হয় কেটায়ন হয় ৰাইট সাইডে কেতিয়া থাকে যেতিয়া কাউন্টাৰ আয়নটো এনায়ন হয় এই যিবিলাক আয়ন লেফট বা ৰাইট সাইডে থাকে কমপ্লেক্স পাৰ্টটো সেই লেফট বা ৰাইট সাইডে থকা এই আয়নবিলাকক বাহিৰত থকা আয়নবিলাকক আমি কি বুলি কওঁ কাউন্টাৰ আয়ন বুলি কওঁ আৰু এইবিলাক কি হয় আয়নাইজেবল এই যিবিলাক কাউন্টাৰ আয়ন আছে সেই কাউন্টাৰ আয়নবিলাক পানীত দিলে কি হৈ যায় এৰাই গুচি যায় বুজি পালানে সো এইবিলাকক আমি কি বুলি কওঁ কাউন্টাৰ আয়ন বুলি কওঁ আৰু তাহাঁতৰ নেচাৰটো কেনেকুৱা দে আৰ আয়নাইজেবল তাতে আয়নাইজ হ'ব পৰা এটা আয়ন হয় বুজি পালানে সো কমপ্লেক্স পাৰ্টটোকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন স্ফিয়াৰ বুলি কৈছো আৰু কোঅৰ্ডিনেশ্যন স্ফিয়াৰৰ বাহিৰত থকা পাৰ্টটোকে আমি কি বুলি কওঁ কাউন্টাৰ আয়ন the ionizable group present outside the bracket is called counter ion বুজি পালানে কথাটো নেক্সট আইলে কি কোঅৰ্ডিনেশ্যন নাম্বাৰ এটা খুব ইম্পৰ্টেন্ট পইণ্ট কোঅৰ্ডিনেশ্যন নাম্বাৰটো তোমালোকে ভালকে চাই লোৱা যে কোঅৰ্ডিনেশ্যন নাম্বাৰ একচুয়ালি হয় কি So the coordination number of a metal ion in a complex can be defined as the number of ligand donor atoms to which the metal is directly bonded. The inside the coordination entity by inside the coordination sphere or ভিতৰত metal to a ligand or কিমানটা donor atom লগত লাগি আছে হেতুকে আমি কি বুলি কওঁ coordination number বুলি কওঁ তাকে আমি কি বুলি কওঁ coordination
নাম্বাৰ বুলি কওঁ বুজি পালানে বা নহলে আমি ক'ব পাৰোঁ ঠিক আছে সো কোঅৰ্ডিনেশন নাম্বাৰটো আমি এনেকৈ ক'ব পাৰোঁ যে নাম্বাৰ অফ সিগমা বন্ডছ ফ্ৰম বাই দা মেটেল উইথ দা লিগ্যাণ্ডছ বুজি পালানে যে কোঅৰ্ডিনেশন স্ফিয়াৰৰ ভিতৰত মেটেলটোৰ লগত লিগ্যাণ্ডে কিমানডাল সিগমা বন্ড ফৰ্ম কৰি আছে এটোকে আমি ক'ব পাৰোঁ কোঅৰ্ডিনেশন নাম্বাৰ এটা ধৰা NiNH3 NiNH3 এমোনিয়াটো কি হয় মনোডেন্টেড লিগ্যাণ্ড হয় নহয় এমোনিয়াটো যদি মনোডেন্টেড লিগ্যাণ্ড হয় তেতিয়াহলে কি হ'ব যদি মনোডেন্টেড লিগ্যাণ্ড হয় তেতিয়াহলে কি হ'ব এটা এমোনিয়াটো এডালহে বন্ড ফৰ্ম কৰিব পাৰিব সো ইয়াত চাৰিটা আছে তাৰমানে কেইডাল বন্ড ফৰ্ম হ'ব সিগমা বন্ড চাৰিডাল সো তাৰমানে কোঅৰ্ডিনেশন নাম্বাৰ কি হৈ যাব 4 বুজি পালানে PTCl6 2 পজিটিভ লিগ্যাণ্ড কেইটা আছে 6টা আৰু এইকেইটা মনোডেন্টেড লিগ্যাণ্ড হয় নহয় মনোডেন্টেড লিগ্যাণ্ড বুলি ক'লে সি এটা বন্ড ফৰ্ম কৰিব সো কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব 6 NiNH4 NH to monodentate ligand so monodentate ligand চাৰিটা আছে মানে নিকেলৰ লগত কেডাল বন্ড ফৰ্ম হ'ব চাৰিডাল বন্ড চাৰিটা ডনৰ এটম লাগি আছে সো এৰ কাৰণে কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব 4 কিন্তু COEN3 3 পজিটিভ এটা ইথিলিন ডাইমাইনটো বাইডেন্টেড লিগ্যাণ্ড হয় নহয় ইথিলিন ডাইমাইন EN মানে কি ইথিলিন ডাইমাইন হৈছে বাইডেন্টেড লিগ্যাণ্ড যদি বাইডেন্টেড লিগ্যাণ্ড হয় এটা ইথিলিন ডাইমাইনে কেডাল বন্ড ফৰ্ম কৰিব কিমান ডনৰ এটম আছে তাত দুটা ডনৰ এটম আছে নে বাইডেন্টেড লিগ্যাণ্ড মানে কি য'ত দুটা ডনৰ এটম থাকে যদি দুটা ডনৰ এটম থাকে হি এটা ইথিলিন ডাইমাইন লিগ্যাণ্ডে কিমানডাল বন্ড ফৰ্ম কৰিব দুডাল বন্ড ফৰ্ম কৰিব সো তিনটা ইথিলিন ডাইমাইনে কি কৰিব টোটাল 2 * 3 6 ডাল বন্ড ফৰ্ম কৰিব সো কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব 6 বুজি পালানে ইয়াৰ ষ্ট্ৰাকচাৰটো ইয়াত দিয়া আছে যে এইটোৱে ধৰা এতিয়া এইটো হৈছে ইথিলিন ডাইমাইন লিগ্যাণ্ড ঠিক আছে সো প্ৰত্যেকটো ইথিলিন ডাইমাইনে কেডাল কৈছে দুডাল ইয়াত ইথিলিন ডাইমাইন কেটা আছে এইটো এটা দুটা তিনটা ইথিলিন ডাইমাইন কিন্তু বন্ড কেডাল ফৰ্ম কৰিছে সো 1 2 3 4 5 6 সো কোঅৰ্ডিনেশন নাম্বাৰ কি হৈ যাব 6 হ'ব সিমিলাৰলি COC2O4 3 ইয়াৰ ক্ষেত্ৰটো কি হ'ব C2O4 টো কি হয় অক্সালেট আৰু অক্সালেটটো কি আছে দুটা ডনৰ সাইড আছে মানে কি হয় বাইডেন্টেড লিগ্যাণ্ড যদি বাইডেন্টেড লিগ্যাণ্ড হয় তেতিয়াহলে কোঅৰ্ডিনেশন নাম্বাৰ কিমান হ'ব বাইডেন্টেড লিগ্যাণ্ডে এটাই কেডালকে দিব দুডালকে বন্ড ফৰ্ম কৰিব সো তিনটা বাইডেন্টেড লিগ্যাণ্ডে কিমান কৰিব 3 * 2 = 6 সো কোঅৰ্ডিনেশন নাম্বাৰ কিমান হৈ যাব 6 বুজি পালানে সো এনেকে ধৰণে আমি কোঅৰ্ডিনেশন নাম্বাৰটো উলিয়াব লাগিব যদি মনোডেন্টেড লিগ্যাণ্ড আছে তেতিয়াহলে তুমি চাবই লাগে যিমানটা মনোডেন্টেড লিগ্যাণ্ড আছে সিমানটা কি হ'ব কোঅৰ্ডিনেশন নাম্বাৰ বাট যদি বাইডেন্টেড লিগ্যাণ্ড আছে তেতিয়াহলে কোঅৰ্ডিনেশন নাম্বাৰটো যিমানটা বাইডেন্টেড লিগ্যাণ্ড আছে তাৰ ডাবল হ'ব বুজি পালানে কথাটো সো এনেকে ধৰণে তোমালোকে কোঅৰ্ডিনেশন নাম্বাৰটো উলিয়াই চাবা নেক্সট আইলে কি যে কোঅৰ্ডিনেশন পলিহেড্ৰন এটা কোঅৰ্ডিনেশন পলিহেড্ৰন বস্তুটো হয় কি যে দা স্পেশাল এৰেঞ্জমেন্ট অফ দা লিগ্যাণ্ড atoms which are directly attached to the central atom oblique ion defines a coordination polyhedron তাৰ মানে coordination sphere ভিতৰত লিগ্যাণ্ড বিলাকে কেনেকে কি জ্যামিতি কেনেকুৱা ধৰণৰ 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰি থাকে মেটেলৰ লগত হেতুকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশন পলিহেড্ৰন বুলি কওঁ তাৰমানে লিগ্যাণ্ড বিলাক কেনেকে এৰেঞ্জ হৈ আছে 3 ডাইমেনশনালি মেটেলৰ লগত কেনেকে এৰেঞ্জ হৈ আছে সেই তাৰ ষ্ট্ৰাকচাৰটোকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশন পলিহেড্ৰন মানে কোঅৰ্ডিনেশন কম্পাউণ্ডৰ ষ্ট্ৰাকচাৰটোকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশন পলিহেড্ৰন বুলি কওঁ এটা কোঅৰ্ডিনেশন পলিহেড্ৰন কি হ'ব পাৰে চোৱা অক্টাহেড্ৰেল হ'ব পাৰে অক্টাহেড্ৰেল কেতিয়া হ'ব যদিহে কোঅৰ্ডিনেশন নাম্বাৰ কি হয় ইয়াত কোঅৰ্ডিনেশন নাম্বাৰ কিমান আছে চোৱাচোন কোঅৰ্ডিনেশন নাম্বাৰ 6 হয়নে কেটা লিগ্যাণ্ড আছে 1 2 3 4 5 6 ছডাল বন্ড ফৰ্ম কৰি আছে নে সো কোঅৰ্ডিনেশন নাম্বাৰ কি 6 সো যদি কোঅৰ্ডিনেশন নাম্বাৰ 6 হয় তেতিয়ালে তাতৰ এৰেঞ্জমেন্টটো কেনেকুৱা হ'ব অক্টাহেড্ৰেল হ'ব সো কোঅৰ্ডিনেশন পলিহেড্ৰনটো কি হ'ব অক্টাহেড্ৰেল সিমিলাৰলি যদি চাৰিটা লিগ্যাণ্ড আছে তেতিয়ালে তাতৰ কোঅৰ্ডিনেশন পলিহেড্ৰনটো কি হৈ যায় টেট্ৰাহেড্ৰেল সো ইয়াত আমাৰ কোঅৰ্ডিনেশন নাম্বাৰ কি হৈ যায় কোঅৰ্ডিনেশন নাম্বাৰ ইকুৱেল টু কি হৈ যায় 4 সো কোঅৰ্ডিনেশন নাম্বাৰ 4 হলে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব টেট্ৰাহেড্ৰেল কিন্তু ইয়াতো কোঅৰ্ডিনেশন নাম্বাৰ 4 দেখিছানে ইয়াতো কোঅৰ্ডিনেশন নাম্বাৰ কি হৈ আছে 4 হৈ আছে সো কোঅৰ্ডিনেশন নাম্বাৰ 4 হলে দুটা ষ্ট্ৰাকচাৰ হ'ব পাৰে টেট্ৰাহেড্ৰেল হ'ব পাৰে এনেকুৱা নহলে কি হ'ব পাৰে স্কয়াৰ প্লেনাৰ হ'ব পাৰে স্কয়াৰ প্লেনাৰ হলো কোঅৰ্ডিনেশন নাম্বাৰ 4 হ'ব টেট্ৰাহেড্ৰেল কেতিয়া হ'ব যেতিয়া কোঅৰ্ডিনেশন নাম্বাৰ 4 সো কোঅৰ্ডিনেশন নাম্বাৰ 4 হলে দুটা অপচন আছে আইদাৰ টেট্ৰাহেড্ৰেল হ'ব নহলে কি হ'ব পাৰে স্কয়াৰ প্লেনাৰ হ'ব পাৰে নেক্সট আইলে কি আৰু দুটা ষ্ট্ৰাকচাৰ আছে এটা আছে ট্ৰায়াগোনাল বাইপিৰামিডাল এটা আছে স্কয়াৰ পিৰামিডাল ইহৰ দুটা ক্ষেত্ৰত কোঅৰ্ডিনেশন কিমান আছে চোৱাচোন কোঅৰ্ডিনেশন নাম্বাৰ 5 হয় নে ইহতৰ 5 ডাল বন্ড আছে 1 2 3 4 5 ইয়াৰো কি আছে 1 2 3 4 5 সো ইয়াৰ ক্ষেত্ৰটো কোঅৰ্ডিনেশন নাম্বাৰ 5 আৰু ইয়াৰ ক্ষেত্ৰত কোঅৰ্ডিনেশন নাম্বাৰ 5 সো যদি কোঅৰ্ডিনেশন নাম্বাৰ 5 হয় তাৰমানে আমি কি গম পালো যে দুটা পসিবিলিটি আছে আইদাৰ তাৰ ষ্ট্ৰাকচাৰটো হ'ব স্কয়াৰ পিৰামিডাল আৰু নহলে তাৰ ষ্ট্ৰাকচাৰটো কি হ'ব ট্ৰায়াগোনাল বাইপিৰামিডাল এইকিটা হৈছে কি আমাৰ কমন কোঅৰ্ডিনেশন পলিহেড্ৰন বুজি পালানে কমন কোঅৰ্ডিনেশন পলিহেড্ৰন তাৰমানে কোঅৰ্ডিনেশন কম্পাউণ্ড বিলাকৰ ষ্ট্ৰাকচাৰটো এনেকৈ হ'ব জিওমেট্ৰিটো এনেকৈ হ'ব যেতিয়া লিগ্যাণ্ড বিলাক লাগি থাকে সো আইদাৰ হি অক্টাহেড্ৰেল হ'ব নহলে টেট্ৰাহেড্ৰেল হ'ব নহলে স্কয়াৰ প্লেনাৰ হ'ব নহলে ট্ৰায়াগোনাল বাইপিৰামিডাল হ'ব নহলে স্কয়াৰ পিৰামিডাল ঠিক আছে
এইগিটা স্ট্ৰাকচাৰ তাতে ল'ব পাৰে নেক্সট কথাটো আহিলে কি যে অক্সিডেশন নাম্বাৰ অফ দ্য চেন্ট্ৰেল এটম এইটো এটা খুব ইম্পৰ্টেন্ট বস্তু ঠিক আছে অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়াই তোমালোকে চাই ল'বা যে oxidation number of the central atom in a complex is defined as the charge it would carry if all the ligands are removed along with the electron pairs that are shared with it with the central atom. It is written in Roman number after the metal in bracket. ঠিক আছে so oxidation number মানে কি যে মেটালৰ ওপৰত চাৰ্জটো কি আছে যদিহে আমি লিগান বিলাকক সব অতৰাই দিও তেতিয়াহলে মেটালৰ ওপৰত চাৰ্জ কিমান হ'ব এক্সাক্ট চাৰ্জটো কিমান হ'ব হেতুকে আমি কি বুলি কওঁ oxidation number বুলি কওঁ so simply কবলে গলে oxidation number মানে কি যে মেটালৰ ওপৰত কিমান চাৰ্জ আছে হেতুকে আমি কি বুলি কওঁ oxidation number of the central atom এটো কিতাপৰ ডেফিনিশন এটো বাদ দিয়া simply জানিবলে গলে কি হ'ব যে মেটালটোৰ ওপৰত কিমান চাৰ্জ আছে হেতুকে আমি কি বুলি কওঁ oxidation number বুলি কওঁ এটা অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়াবা চোৱা যদি অক্সিডেশন নাম্বাৰ উলিয়াবলে হয় যেটো এটমৰ অক্সিডেশন নাম্বাৰ উলিয়াব লাগে তাৰ কাৰণে আমি কি ধৰিব লাগিব x ধৰি ল'ব লাগিব ঠিক আছে এটা ধৰি লোৱা কপাৰৰ অক্সিডেশন নাম্বাৰটো হৈ গল x সাইনাইডৰ কি হয় চাৰ্জটো কি হয় Cn নেগেটিভ হয় না আয়নটো সো Cn নেগেটিভৰ ওপৰত চাৰ্জ কিমান থাকে -1 সো চাৰিটা আছে সো মাইনাস কিমান হ'ব 4 ইকুৱেল টু কি হ'ব -3 এই ওভাৰঅল চাৰ্জটো কি আছে ওপৰত -3 আছে যদি একো চাৰ্জ নাথাকে এটো কি হ'ব 0 So x minus 4 equal to minus 3. So x equal to কি হ'ব 4 minus 3 equal to plus 1. তাহলে কপাৰৰ ওপৰত ইয়াত চাৰ্জ কিমান আছে plus 1 আছে বুজি পালা কেনেকৈ উলিয়াবা সিমিলাৰলি সোৱা CONH4Cl2 CONH4Cl2 ইয়াত এতিয়া কি হ'ব কোবাল্টৰ ধৰি লোৱা x এমোনিয়া নিউট্ৰেল মলিকুল হয়নে অক্সিডেশন নাম্বাৰ অফ নিউট্ৰেল মলিকুল ইজ অলৱেজ ইকুৱেল টু 0 এই কথাটো তোমালোকে আগতেও পাইছা ফাৰ্স্ট ইয়াৰ এতিয়াও মনত ৰাখিবা যে নিউট্ৰেল মলিকুল হলে তাৰ অক্সিডেশন নাম্বাৰ সদায় কি হয় 0 হয় সো ইয়াত কি হয় এইগিটা হ'ব 0 আৰু ক্লোৰাইডৰ কাৰণে কি হ'ব 2 * -1 ঠিক আছে সো এটো কি হৈ যাব ইকুৱেল টু কি হৈ যাব 0 বুজি পালানে সো x - 2 = 0 তাৰমানে x = কি হ'ব প্লাস হ'ব +2 তাৰমানে ইয়াত কোবাল্টৰ অক্সিডেশন নাম্বাৰ কিমান হৈছে +2 হৈছে কিন্তু একচুয়ালি ইয়াৰ ওপৰত এটা চাৰ্জ থাকে +1 থাকে সো এটো কি হৈ যায় 0 নহয় এটো হৈ যায় +1 যদি 0 হলতন +2 হলতন কিন্তু এটো কি হয় একচুয়ালি +1 টা থাকে সো যদি +1 থাকে কি হ'ব x + 4 * 0 + 2 * -1 দুটা ক্লোৰাইডৰ কাৰণে 2 * -1 ইকুৱেল টু কি হ'ব +1 সো x - 2 ইকুৱেল টু কি হ'ব +1 তাৰমানে x ইকুৱেল টু কি হ'ব +2 +1 তাৰমানে কি হ'ব +3 সো কোবাল্টৰ ওপৰত চাৰ্জ কিমান হ'ব +3 বুজি পালানে কেনেকৈ উলিয়ালো সো জিটো উলিয়াব লাগে তাৰ কাৰণে x বুলি ধৰি লোৱা আৰু বাকি আয়নস বিলাকৰ চাৰ্জটো লগত এড কৰি দিলে তুমি পাই যাবা যে একচুয়ালি কি হয় তাৰ চাৰ্জটো তো ওলাই যাব ঠিক আছে ইয়াৰ কাৰণে তোমালোকে কিবাটাও প্ৰেক্টিস কৰি চাবা প্ৰেক্টিস কৰিলে অক্সিডেশন নাম্বাৰটো ক্লিয়াৰ হ'ব বুজি পালানে আৰু অক্সিডেশন নাম্বাৰ উলিয়াবৰ কাৰণে এই যে ডিফাৰেন্ট লিগান বিলাক আছে সেই লিগান বিলাকৰ চাৰ্জ বিলাক আমি কি কৰিব লাগিব জানিব লাগিব ঠিক আছে এটো আমি নেক্সটত পঢ়াম নেক্সট কথাটো আহিলে যে হোমোলেপ্টিক এণ্ড হেটাৰোলেপ্টিক কমপ্লেক্সেছ যে হোমোলেপ্টিক আৰু হেটাৰোলেপ্টিক কমপ্লেক্স বুলিলে কি বুজা যে complexes in which a metal is bound to only one kind of donor groups are called homoleptic complex and complexes in which a metal is bound to more than one kind of donor groups are called heteroleptic complex মানে কি বুজি পাইছো যে কমপ্লেক্স এটা যদি অকল এটা টাইপৰ লিগান থাকে তেতিয়া তাক আমি কি বুলি কওঁ হোমোলেপ্টিক কমপ্লেক্স বুলি কওঁ তে ফৰ এক্সাম্পল এটো CONH360+ ইয়াত দেখিছেন অকল এটা টাইপৰ লিগান আছে অকল NH3 আছে সো এটো কি হ'ব হোমোলেপ্টিক কিন্তু এই সেকেন্ড কমপ্লেক্সটো সোয়া ইয়া দুটা টাইপৰ লিগান আছে এমোনিয়া আছে লগতে ক্লোৰিনো আছে তেতিয়াহলে আমি তাক কি বুলি কম হেটাৰোলেপ্টিক বুজি পালানে যদি অকল এটা টাইপৰ লিগান থাকে তেলে তাক কম হোমোলেপ্টিক আৰু যদি দুটা বা তাতকে বেছি টাইপৰ লিগান থাকে তেলে তাক আমি কি বুলি কম হেটাৰোলেপ্টিক বুলি কম বুজি পালানে এইখিনি হৈছে টাৰ্ম কোঅৰ্ডিনেশন কম্পাউন্ডৰ ৰিলেটেড কোঅৰ্ডিনেশন স্ফিয়াৰ কি হয় কোঅৰ্ডিনেশন এন্টিটি কি হয় কোঅৰ্ডিনেশন নাম্বাৰ কি হয় অক্সিডেশন নাম্বাৰ কি হয় হোমোলেপ্টিক হেটাৰোলেপ্টিক কমপ্লেক্স কি হয় সেন্ট্ৰেল এটম কি হয় লিগানস কি হয় এই গুটে বস্তুখিনি আমি ডিসকাস কৰিলো এই গুটে বস্তুবিলাক তোমালোকে ভালকে চাবা ঠিক আছে নেক্সট আমি চাম যে আইইউপিএসি নমেনক্লেচাৰ আমি কেনেকৈ উলিয়াব আইইউপিএসি নমেনক্লেচাৰ কেনেকৈ কৰিব আইইউপিএসি তোমালোকে জানা যে ইট ইজ এ অৰ্গানাইজেশ্যন ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি তাত প্ৰত্যেকখন দেশৰ এজন ৰিপ্ৰেজেন্টেটিভ থাকে আৰু তেওঁলোক সকলোৱে সিদ্ধান্ত লৈ পেলাই অৰ্গেনিক কম্পাউণ্ড হওক বা ইনঅৰ্গেনিক কম্পাউণ্ড হয় যিকোনো কেমিষ্ট্ৰি কম্পাউণ্ডৰ কেনেকৈ নাম দিব লাগে সেই নাম দিবৰ কাৰণে এখন ৰুল প্ৰস্তুত কৰে ঠিক আছে আমি ইয়াত কোঅৰ্ডিনেশন কম্পাউণ্ডৰ কাৰণে নাম দিবৰ কাৰণে যিবিলাক ৰুলছ আছে সেই ৰুলছ বিলাক আমি ইয়াতে প্ৰথম ডিসকাস কৰিম ঠিক আছে ফাৰ্স্ট ৰুলটো কি এটা কেটায়ন ইজ নেমড ফাৰ্স্ট সে এটা কোঅৰ্ডিনেশন কম্পাউণ্ডৰ নরমালি কি থাকে দুটা পার্ট থাকে এটা কেটায়নিক পার্ট আৰু এটা কি থাকে এনায়নিক পার্ট
যদি কেটায়নিক এনায়নিক দুটা পাৰ্ট থাকে তেতিয়াহ'লে তাৰ ভিতৰত সদায় কোনটোৰ নাম আগত দিয়া হ'ব কেটায়নটোৰ আগত নাম দিয়া এই ৰুলখিনি বিৰাট ইম্পৰ্টেণ্ট এটাও স্কিপ নকৰাকৈ তোমালোকে ভালকৈ এই পাৰ্টটো চাবা সেকেন্ড কথাটো আহিলে যে দ্য লিগান্স আৰ নেমড ইন এন এলফাবেটিকেল অৰ্ডাৰ বিফোৰ দ্য নেম অফ দ্য চেন্ট্ৰেল এটম অফ লিগান ঠিক আছে The ligands are named in an alphabetical order before the name of the central atom of ligand. So, প্ৰথম কি কৰিম আমি কমপ্লেক্স প্ৰথম কি কৰিম আমি সদায় পজিটিভ পাৰ্টটো লিখিম পজিটিভ আয়নটোৰ নাম লিখিম আৰু যেতিয়া আমি কমপ্লেক্স পাৰ্টটো লিখিম সেই কমপ্লেক্স পাৰ্টটো লিখোতে আমি কি কৰিম সদায় ligands are named first লিখছে ligands are named first. So, ligands are named in an alphabetical order before the name of the central atom of ligand. So, প্ৰথম আমি ligandৰ নাম লিখিম তাৰ পাছতহে আমি কি লিখিম central metalৰ নাম লিখিম এটা যদি মোৰ দেন টু টাইপ লিগ্যান্ড থাকে মানে কি টাইপ কমপ্লেক্স হয় হেটাৰোলেপ্টিক কমপ্লেক্স যদি হয় তেনেকুৱা কমপ্লেক্সত কি থাকিব যেহেতু দুটা তিনিটা লিগ্যান্ড থাকে তেতিয়াহ'লে সেই লিগ্যান্ডবিলাকৰ নামবিলাক কেনেকৈ লিখা হয় এলফাবেটিকেলি লিখা ঠিক আছে সাপোজ আছে তোমাৰ ক্লোৰিন আছে আৰু ব্ৰমিন আছে তো আগত আমি কোনটো লিখিম লিগ্যান্ড ব্ৰমিনৰ কথা লিখিম তাৰ পাছতহে আমি ক্লোৰিনৰ কথা লিখিম কেলে কাৰণ ব্ৰমিনৰ ফাৰ্ষ্ট লেটাৰ কি বি আৰু ক্লোৰিনৰ ফাৰ্ষ্ট লেটাৰ কি চি কাৰণ বোৰণৰ কি কয় ব্ৰমিনৰ বিটো আগতে আহিছে এলফাবেটিকেলি সো এটো তাৰ নামটো আমি সদায় আগত লিখিম থাৰ্ড ৰুলটো আহিলে কি যে নেম অফ দ্য কেটায়নিক লিগ্যান্ড এন্ডস উইথ ও while the name of the positive ligands ends with iam and neutral ligands are named as such the iam বুলি কয় এটো ইয়াত আমি as such বুলি লিখিছো হলো তোমালোকে জানিবা যে পজিটিভ লিগ্যান্ড বিলাকৰ নামৰ শেষত কিটো আমি iam দিও নরমালি এটো তামনে তেনেকৈ জনা যায় So, neutral ligands বিলাক কি হয় তাহাতৰ যেনেকৈ আছে তেনেকৈ লিখা সো নেগেটিভ লিগ্যান্ড ও হয় পজিটিভ লিগ্যান্ড ইয়াম হয় আৰু নিউট্ৰেল লিগ্যান্ডছ বিলাক কি হয় যেনেকৈ আছে তেনেকৈ লিখা হয় তাৰ নামটো কিন্তু কেইটামান পাৰ্টিকুলাৰ আছে যিকিটাক আমি বেলেগকৈ লিখো ফৰ এক্সাম্পল ৱাটাৰ যদি থাকে তাৰ নামটো আমি কি লিখো একুয়া ৱাটাৰটো কি এটা নিউট্ৰেল লিগ্যান্ড হয় নহয় নিউট্ৰেল মানে কি যিবিলাকৰ ওপৰত কোনো ধৰণৰ চাৰ্জ নাথাকে যিবিলাক মলিকুল হয় সেইবিলাকে কি বুলি কওঁ আমি নিউট্ৰেল লিগ্যান্ড বুলি কওঁ সো যিবিলাকৰ ওপৰত চাৰ্জ নাথাকে লোন পেয়াৰ থাকিব পাৰে বাট চাৰ্জ নাথাকে সেইবিলাকে আমি কি বুলি কওঁ নিউট্ৰেল লিগ্যান্ড এতিয়া ৱাটাৰ যদি থাকে তাৰ নামটো কি হৈ যায় একুয়া এমোনিয়া যদি থাকে তাৰ নামটো হৈ যায় এমাইন আৰু যদি CO থাকে তেল তাৰ নামটো আমি কি বুলি কওঁ আইপিএসিড কাৰ্বনিল বুলি কওঁ বুজি পালা নে কথাটো সো এইগিটা হৈছে এক্সেপশন বাকি যিমান আমাৰ লিগ্যান্ড আছে এই গুটি মানে নিউট্ৰেল লিগ্যান্ড আছে তাৰৰ নামবোৰ যেনেকৈ আছে আমি তেনেকৈ বুজি পালা নে সো আমি যদি নেগেটিভ লিগ্যান্ড বিলাক চাও দেখছানে নেগেটিভ লিগ্যান্ড লিখোতে আমি কেনেকৈ লিখিম সো ক্লোৰাইড আছে যেনিবা আমি কি লিখিম ক্লোৰিডো ব্ৰোমাইড আছে আমি তাৰ ঠাইত কি লিখিম ব্ৰোমাইডো ঠিক আছে আয়োডাইড আছে তো আমি লিখিম আয়োডাইডো আয়োডাইডো আমি নরমালি নিলিখো ইয়াৰ ক্ষেত্ৰত আমি আগৰটো ইউজ কৰো আয়োডো বুলি কওঁ আয়োডো ঠিক আছে মেইনলি আয়োডো বুলি কওঁ আয়োডো সালফেট আছে তো আমি কি লিখিম সালফেটো সবৰ শেষত কি লগাই দিছো নেগেটিভ লিগ্যান্ড হলে তাৰ নামৰ শেষত কি লগাই দিও ও এটা লগাই দিও সালফেটো CH3CW নেগেটিভ তাৰ নামৰ ঠাইত আমি কি লিখিম এচিটেটো নাইট্ৰেট NO3 নেগেটিভ তাৰ ঠাইত কি লিখিম আমি নাইট্ৰেটো NH2 নেগেটিভ তাৰ নামটো কি হয় এমিডো N3 নেগেটিভ নাইট্ৰাইডো O2 নেগেটিভ অক্সো OH নেগেটিভ হাইড্ৰক্সো O2 2- পেৰক্সো CO3 2- এটো কি হ'ব কাৰ্বনেটো বুজি পালনে যে যদিহে আমাৰ এনায়নিক লিগ্যান্ড হয় তেতিয়াহলে সেই এনায়নিক লিগ্যান্ডৰ শেষত আমি সদায় কি লগাই দিও O এটা লগাই দিও বুজি পালানে সায়ানাইড যদি আছে তেতিয়ালে কি হ'ব সিয়ানো সাপোজ ধৰা সিয়ানাৰ আছে সিয়ানা থাকিলে নরমালি আমি কি লিখো সিয়ানো বা কি লিখো আমি সিয়ানিডো সিয়ানো বা আমি কি লিখো সিয়ানিডো লিখো সায়ানাইড থাকিলে কি হ'ব সিয়ানো বা সিয়ানিডো বুজি পালানে পজিটিভ লিগ্যান্ড যদি থাকে তোমালোকে তাত দেখিবা সবৰ শেষত ইয়াম এটা লাগি আছে NO2 পজিটিভ কি হ'ব নামটো নাইট্ৰোনিয়াম NO পজিটিভ তেতিয়ালে কি হ'ব নাইট্ৰোসোনিয়াম NH4 পজিটিভ লাষ্টত কি হ'ব এমোনিয়াম সো সবতে কি আছে এই IUM এটা আছে নে লাষ্টত সো পজিটিভ লিগ্যান্ড হলে নরমালি কি হয় সদায় শেষত কি থাকে IUM এটা থাকে ইয়াম এটা থাকে আৰু নিউট্ৰেল লিগ্যান্ড যেনেকৈ ধৰা মই আগতে অলৰেডি কৈছো যে বাকি সেইকিটা এক্সেপশন বাদ দি ৱাটাৰ এমোনিয়া এইকিটা বাদ দি পেলাই বাকি যিমান বিলাক লিগ্যান্ড আছে তাৰৰ নামবিলাক নিউট্ৰেল লিগ্যান্ড আছে নিউট্ৰেল লিগ্যান্ড বিলাকৰ সদায় নামবিলাক যি আছে তাকে দি দিও কোনো ধৰণৰ চেঞ্জ কৰা না PC6H5 ইয়াক আমি কি বুলি কওঁ ট্ৰাইফিনাইল ফসফাইড C5H5N ইয়াৰ নামটো কি হয় পিৰিডিন ইয়াৰ ষ্ট্ৰাকচাৰটো এটো আৰু যদি হে অক্সিজেন থাকে O2 তেতিয়াহ'লে তাৰ নামটো কি হ'ব ডাইঅক্সিন টু নিউট্ৰেল যদি নাইট্ৰোজেন নিউট্ৰেল নাইট্ৰোজেন মলিকুল থাকে লিগ্যান্ড হিচাপে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ ডাইনাইট্ৰোজেন বুজি পালানে সো এইবিলাক আছে নিউট্ৰেল লিগ্যান্ডৰ সদায় নামটো তাৰ কমন নেমটো যেনেকৈ আমি কওঁ তেনেকৈ নিউট্ৰেল লিগ্যান্ডৰ নামটো দিয়া হয় বাট এইকিটা যদি থাকে আমাৰ কাৰ্বনিল CO যদি থাকে
আমাৰ ওয়াটাৰ যদি থাকে এমোনিয়া থাকে তেন্তে নামগিটা নৰ্মেল নহয় অকমান বেলেগ ধৰণৰ হ'ব CO থাকিলে কাৰ্বনিল NO থাকিলে CO থাকিলে কাৰ্বনিল H2O থাকিলে একুয়া আৰু NaC থাকিলে কি হ'ব এমোনিয়া সৰি এমাইন বুজিপালে কাৰ্বনিল একুয়া এমাইন সো এইগিটা বস্তু তোমালকে চাবা নেক্সট কথাটো নেক্সট ৰুলটো আহিলে কি যে প্ৰিফিক্সেস ডাই ট্ৰাই tetra etc are used to indicate the number of individual ligands in the coordination entity যে এটা সাপোজ লিগ্যান্ড আছে হি কিমান নম্বৰত আছে তাৰমানে কেটা আছে সাপোজ ক্লোৰাইড আছে কেটা ক্লোৰাইড আছে 6টা ক্লোৰাইড আছে বা সাপোজ 5টা আছে হি কেটা আছে সেই বস্তুৰ বুজাবৰ কাৰণে আমি এটা প্ৰিফিক্স ইউজ কৰোঁ সেই প্ৰিফিক্স বিলাক কি হয় দুটা থাকিলে আমি ডাই বুলি কম তিনটা থাকিলে আমি কি বুলি কম ট্ৰাই বুলি কম চাৰিটা থাকিলে আমি টেট্ৰা বুলি কম এইবিলাক আমি ইউজ কৰোঁ in order to indicate the number of individual ligands in the coordination entity but when the name of the ligand includes a numerical prefix then bis tris tetrakis etc are used তাৰমানে কি হয় suppose ligandৰ নামটো নিজৰ মাজতে বাই এটা আছে বা নিজৰ নামটোতে কি আছে ট্ৰাই এটা আছে বা টেট্ৰা এটা আছে তেতিয়ালে আমি সেই numerical prefix বিলাক ইউজ কৰিব নোৱাৰো তাহাতৰ নাম্বাৰ বুজাবৰ কাৰণে তাৰ ঠাইত আমি কি ইউজ কৰিম যে দুটা থাকিলে আমি কম 20 দুটা থাকিলে আমি কম কি 20 তিনটা থাকিলে আমি কি বুলি কম 30 আৰু চাৰিটা থাকিলে আমি কি বুলি কম টেট্ৰাকিস বুজি পালানে কেতিয়া কম এগিটা যদি হে লিগ্যান্ডৰ নিজৰ নামটোৰ ভিতৰতে বাই এটা সোমাই থাকে বা ডাই এটা সোমাই থাকে তেতিয়ালে তেনেকুৱা ধৰণৰ লিগ্যান্ডছ বিলাকৰ নাম নাম্বাৰ লিখা হলনি আমি 20 30 টেট্ৰাকিস এই টাৰ্মছ বিলাক আমি ইউজ কৰোঁ বুজি পালানে 20 মানে দুটা 30 মানে তিনটা টেট্ৰাকিস মানে চাৰিটা নেক্সট পইণ্ট আহিলে যে অক্সিডেশন নাম্বাৰ ইজ অলৱেজ ৰিটেন in Roman number without or within bracket the oxidation number to সদায় কি কৰা হয় Roman number লিখা হয় ব্র্যাকেটৰ ভিতৰত লিখা হয় next point to আহিলে যে name of the metal ends with at if it is present in an anionic complex but if the complex is cationic or neutral the name is written as such যে যদি হে মেটেল to এটা cationic complexৰ ভিতৰত সোমাই আছে বা neutral complexৰ ভিতৰত সোমাই আছে তেতিয়া হলে তাৰ নামটো যেনেকৈ আছে তেনেকৈ লিখিম মেটেলৰ নামটো কিন্তু যদি হে মেটেলটো এটা এনায়নিক কমপ্লেক্সৰ ভিতৰত সোমাই আছে তেতিয়া হলে তাৰ নামটো কি হয় মেটেলৰ নামটোৰ শেষত লিখোতে তাৰ শেষত কি লগাই দিও ATE এটা লগাই দিও বুজি পালানে এটা COSCN4 2- এটো এটা এনায়নিক কমপ্লেক্স হয়নে কাৰণ ইয়াৰ ওপৰত ওভাৰঅল চাৰ্জ আছে 2- সো যেতিয়া আমি কোবাল্টটো লিখিম সো আমি কোবাল বুলি নিলিখো তাৰ ঠাইত আমি কি লিখিম কোবাল্টেট বুলি লিখিম বুজি পাছৰে তেনেকে কিন্তু COEN3+ এটো আছে কেটায়নিক কমপ্লেক্স তাত যদি আমি মেটেলৰ নামটো লিখিবলগীয়া হয় তেতিয়ালে তাৰ নামটো কি কয় আমি কোবাল লিখিম বুজি পালানে সো যদি হে কেটায়নিক কমপ্লেক্স হয় মেটেলৰ নামটো জি আছে তেনেকৈ লিখা হয় বা যদি হে এনায়নিক কমপ্লেক্স হয় তেতিয়ালে মেটেলৰ নামটো কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে চেঞ্জ হ'ব মানে কি তাৰ শেষত কি লগাই দিম আমি ATE এটা লগাই দিম ATE এটা আমি লগাই দিম ঠিক আছে কোবাল থাকিলে কি হ'ব কোবাল্টেট নিকেল থাকিলে কি হ'ব নিকেলেট ঠিক আছে ম্যাঙ্গানিজ থাকিলে কি হ'ব ম্যাঙ্গানেট এইখিনি হৈছে IUPAC ৰুল ইয়াৰ সহায়তে আমি কি কৰিব লাগিব তাৰ নমেনক্লেচাৰ বিলাক আমি কৰিব লাগিব এটা কেনেকৈ কৰিম সোৱা ফৰ এক্সাম্পল CONH6Cl3 প্ৰথম এটো প্ৰবলেম সোৱা CONH6Cl3 এটা প্ৰথম কথাটো সোৱা ইয়াক কেটায়নিক কমপ্লেক্স নে এনায়নিক কমপ্লেক্স যদি হে কাউন্টাৰ আয়ন টু এনায়ন হয় তেতিয়ালে কমপ্লেক্সটো কি হ'ব লাগিব কেটায়ন হ'ব লাগিব আৰু যদি হে কাউন্টাৰ আয়ন টু কেটায়ন হয় তো কমপ্লেক্সটো কি হ'ব লাগিব এনায়ন হ'ব লাগিব কাৰণ আলটিমেটলি চাৰ্জটো কি হৈ থাকে নিউট্ৰেল হৈ থাকে এটা এ কমপ্লেক্সটো সোৱা CONH6Cl3 ইয়াত বাহিৰত আছে এনায়ন কাউন্টাৰ আয়নটো কি হয় এনায়ন যদি এনায়ন হয় তেতিয়ালে এ পাৰ্টটো কি হ'ব লাগিব কেটায়ন হ'ব লাগিব তাৰমানে কমপ্লেক্স পাৰ্টটো কি হয় কেটায়নিক কমপ্লেক্স যদি কেটায়নিক কমপ্লেক্স হয় তেতিয়ালে মেটেলৰ নামটো আমি যেনেকৈ আছে তেনেকৈ লিখিম সো ইয়াৰ নামটো কি হ'ব নাম লিখিব যাতে সদায় প্ৰথম মনত ৰাখিবা যে ইয়াৰ পজিটিভ পাৰ্টৰ নামটো সদায় আগত দিয়া হয় এতিয়া পজিটিভ পাৰ্ট কোনটো এই গুটে কমপ্লেক্স পাৰ্টটোৱে পজিটিভ পাৰ্ট নহয় জানো কাৰণ বাহিৰত থকা লিগ্যান্ডটো এনায়নিক হয় সো এটা কমপ্লেক্স পাৰ্টটোৱে কি হয় পজিটিভ পাৰ্ট হয় সো কমপ্লেক্স পাৰ্টটো লিখিবলৈ যাতে সদায় কি কৰা হয় প্ৰথম আমি লিখো নাম্বাৰ অফ লিগ্যান্ডছ বা বাহিৰত মানে কি হয় লিগ্যান্ড কিমান কি আছে সেইখিনি বস্তু লিখো আৰু লিগ্যান্ডৰ পাছতে কি লিখো আমি সেন্ট্ৰাল মেটালটোৰ কথা লিখো সো লিগ্যান্ড হিচাপে কি আছে এমোনিয়া আছে এমোনিয়া কেটা আছে 6টা আছে সো কি হ'ব হেক্সা এমাইন নেক্সট আহিলে কি মেটেলৰ নামটো কি কোবাল্টৰ পাছত কি হ'ব অক্সিডেশন নাম্বাৰ উলিয়াইছোৱা কোবাল্টৰ কাৰণে x ধৰিবা এমোনিয়া কি হ'ব 0 -3 = 0 ওভাৰঅল চাৰ্জ কি আছে 0 সো ইয়াৰ ওপৰত তোমাৰ চাৰ্জটো কি হ'ব যে x + 6 * 0 - 3 = 0 তাৰমানে x = কিমান হ'ব +3 বুজি পালানে সো ইয়াৰ নামটো কি হ'ব হেক্সা এমাইন কোবাল্ট 3 ক্লোৰাইড
কাউণ্টাৰ আয়নৰ যেতিয়া লিখিবা বাহিৰত তাৰ কোনো ধৰণৰ নাম্বাৰ মেনশ্যন কৰিব নালাগে, কোনো চেঞ্জো কৰিব নালাগে, যেনেকৈ কাউণ্টাৰ আয়নটো আছে তাৰ ঠাইত নামটো লিখিব। নেক্সটটো চোৱা CONH3,5Cl2 এইটো এটা কেটায়নিক কমপ্লেক্স হয়নে, কাৰণ বাহিৰত থকা কাউণ্টাৰ আয়নটো কি হয় এনায়ন। যদি বাহিৰত থকা কাউণ্টাৰ আয়নটো এনায়ন হয় তেতিয়াহ'লে এই পাৰ্টটো কি হ'ব লাগিব কেটায়ন হ'ব লাগিব, বুজি পালানে। চ' এতিয়াও আমি নামটো লিখোঁতে কি কৰিম, ইয়াত দুটা লিগান আছে, এটা আছে এমনিয়া এটা আছে ক্লৰিন, এটা আছে এমাইন এটা ক্লৰিন। এতিয়া কোনটো আগত আহিব এলফাবেটিকেলি এমাইনটো আগত আহিব নাই, এ আছে নাই। চ' লিখোঁতে সদায় আমি দুটা টাইপৰ লিগান থাকিলে এইটো কি এটা হেটাৰলেপ্টিক কমপ্লেক্স হয় নহয়। চ' হেটাৰলেপ্টিক কমপ্লেক্সৰ যেতিয়া আমি নাম লিখিম সদায় কি কৰোঁ আমি যিবিলাক লিগাণ্ড আছে সেই লিগাণ্ডবিলাকৰ নামবিলাক সদায় এলফাবেটিকেলি আমি লিখোঁ, বুজি পালানে। চ' ইয়াত ক্লৰিডো আছে আৰু এমাইন আছে। চ' পেণ্টা এমাইন ক্লৰিডো কোবাল, বুজি পালানে, পেণ্টা এমাইন ক্লৰিডো কোবাল 3 ক্লৰাইড, বুজি পালানে। লিগাণ্ডৰ নাম লিখিছোঁ, তাৰপৰা মেটেলৰ নাম, তাৰপিছতে অক্সিডেশ্যন ষ্টেট, তাৰপৰা কি হয় কাউণ্টাৰ আয়নৰ। ঠিক আছে, কাউণ্টাৰ আয়নটো সদায় কিহত থাকিব বাহিৰত থাকিব। নেক্সট আহিলে K3FeCN6 K3FeCN6 চোৱাচোন কি হ'ব। প্ৰথম লগাই দিয়ে কেটায়নিক পাৰ্ট, এইটো কেটায়নিক কমপ্লেক্স নে এনায়নিক কমপ্লেক্স, এইটো হৈছে এটা এনায়নিক কমপ্লেক্স, কাৰণ ইয়াৰ ছাইডত যিটো কাউণ্টাৰ আয়ন আছে সেই কাউণ্টাৰ আয়নটো কি হয় কেটায়ন হয়। যদিহে কাউণ্টাৰ আয়ন কেটায়ন হয় তেতিয়াহ'লে কমপ্লেক্স পাৰ্টটো কি হ'ব লাগিব এনায়ন হ'ব লাগিব। চ' K3FeCN6 এতিয়া প্ৰথম কেটায়নৰ নামটো সদায় আগত লিখোঁ। চ' কেটায়ন কি আছে ইয়াত পটাছিয়াম। চ' প্ৰথম আমি কি লিখিলোঁ পটাছিয়াম, তাৰপিছত লিখা এনায়নৰ পাৰ্ট। এনায়ন লিখোঁতে সদায় কি হয় প্ৰথম লিগান তাৰপিছত মেটেল। লিগান কি আছে চিয়ানো। চ' ইয়াত কি হ'ব কেইটা আছে 6টা আছে। চ' পটাছিয়াম হেক্সা চিয়ানো। এতিয়া আইৰণ, এইটো আইৰণ কি হয় আইৰণটোৰ লেটিন নামটো আমি কি হয় ফেৰাম। চ' আইৰণ যেতিয়া ইউজ কৰিবলগীয়া হয় নৰ্মেলি আমি কি কৰোঁ ফেৰাম ইউজ কৰোঁ। চ' এইটোৰ নামটো কি হ'ব পটাছিয়াম হেক্সা চিয়ানো ফেৰেট। নৰ্মেলি কি আছিলে ফেৰাম, কিন্তু এতিয়া কি হৈ যাব এটি এটা লাগি যাব, কি কাৰণে বিকজ ইট ইজ ইন নিগেটিভ কমপ্লেক্স মানে এনায়নিক কমপ্লেক্স। এনায়নিক কমপ্লেক্সত লাগি থকাৰ কাৰণে কি হৈ যাব নামটোৰ শেষত এটি এটা লাগি যাব। চ' ইয়াৰ নামটো কি হ'ব পটাছিয়াম হেক্সা চিয়ানো ফেৰেট 3। অক্সিডেশ্যন নাম্বাৰ উলিয়াবা। তেনেকৈ আহিলে K3FeC2O4 K3টো কি ইয়াতো কেটায়ন, এই গোটেই কমপ্লেক্স পাৰ্টটো কি হয় এনায়ন হয়। চ' ইয়াৰ ক্ষেত্ৰত কি হ'ব নামটো সদায় কেটায়নৰ পৰা ষ্টাৰ্ট হ'ব। কেটায়নটোৰ নামটো কি পটাছিয়াম, তো পটাছিয়াম দি ষ্টাৰ্ট হ'ব। তাৰপিছতে আহিব কমপ্লেক্স পাৰ্ট। কমপ্লেক্স পাৰ্টৰ নাম দুটা কি হয় সদায় প্ৰথমে লিগান তাৰপিছত মেটেল। চ' প্ৰথমে কি আহিব ট্ৰাইঅক্সালেটো আৰু লাষ্টত কি হয় ফেৰেট, বুজি পালে পটাছিয়াম ট্ৰাইঅক্সালেটো ফেৰেট। ফেৰেট কি কাৰণে আছে বিকজ আইৰণটো এটা এনায়নিক কমপ্লেক্সৰ ভিতৰত সোমাই আছে, আৰু যদিহে এনায়নিক কমপ্লেক্সৰ ভিতৰত সোমাই থাকে তেতিয়াহ'লে মেটেলৰ নামৰ শেষত এটি শব্দটো লগাই দিয়া হয়। নেক্সট আহিলে K2PdCl4 একেধৰণে এইটো এটা এনায়নিক কমপ্লেক্স হয়নে, কাৰণ বাহিৰত থকাটো কেটায়ন। চ' পটাছিয়াম টেট্ৰাক্লৰিডো পেলেডেট। অক্সিডেশ্যন নাম্বাৰ উলিয়াবা। অক্সিডেশ্যন নাম্বাৰ কেনেকৈ উলিয়াবা, ইয়াৰ কাৰণে কি হ'ব +2, পেলেডিয়ামৰ কাৰণে X, এইফালে ক্লৰাইডৰ কাৰণে কি হ'ব -2। চ' +2 - 2 0, তাৰমানে পেলেডিয়ামৰ আল্টিমেটলি কিমান আছে ইয়াত এইফালে আছে +2, এইফালে আছে -4, 0 নহয়, এইফালে আছে -4 +2। চ' +2 - 4 ইকুৱেল টু কি হ'ব -2। চ' পেলেডিয়ামৰ ওপৰত চাৰ্জ কি হ'ব -2টো এইফালে গ'লে কি হ'ব +2। তো পেলেডিয়ামৰ ওপৰত চাৰ্জ কিমান আছে ইয়াত +2 আছে, বুজি পালে কথাটো। চ' তেনেকৈ বাকীখিনিও কৰিবা। এতিয়া এনেকুৱা এটা চোৱা COCl2En2Cl। এতিয়া ইয়াত কি আছে চোৱা ক্লৰাইড আছে লিগাণ্ড হিচাপে, আৰু লগতে এটা আছে ইথিলিন ডাইমাইন। মই তোমালোকক আগতে কৈছোঁ যে যদিহে নামটোৰ নিজৰ মাজতে এটা ডাই বা ট্ৰাই এনেকুৱা ধৰণৰ নিউমেৰিকেল প্ৰিফিক্স সোমাই থাকে তেতিয়াহ'লে সি কি হৈ যায়, সেই নামটো লিখোঁতে আমি ডাই ট্ৰাই এইবিলাক ইউজ নকৰোঁ, তাৰ ঠাইত আমি কি ইউজ কৰোঁ 20, 30 এইবিলাক ৱৰ্ড ইউজ কৰোঁ। এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব যে ক্লৰিডতো প্ৰব্লেম নাই, দুটা আছে, বাট ইথিলিন ডাইমাইন যদি দুটা আছে ডাইথিলিন ডাইমাইন বুলি নকওঁ বা ডাইথেন 1,2 ডাইমাইন বুলি নকওঁ, তাৰ ঠাইত আমি কি বুলি কওঁ 20 ইথেন 1,2 ডাইমাইন। আৰু ইথিলিন ডাইমাইনটো আইপিএচিত কি কোৱা হয় ইথেন 1,2 ডাইমাইন। চ' যদিহে ইথিলিন ডাইমাইন দুটা আছে তেতিয়াহ'লে তাৰ নামটো কি হ'ব 20 ইথিলিন ডাইমাইন। যদি তিনিটা আছে 30 ইথিলিন ডাইমাইন। চ' বুজি পালানে। চ' ইয়াৰ ক্ষেত্ৰত কি হ'ব এতিয়া লিগান এইটো হৈছে এটা কেটায়নিক কমপ্লেক্স, কাৰণ কাউণ্টাৰ আয়নটো কি হয় এনায়ন হয়। চ' প্ৰথম কেটায়নিক পাৰ্টটোৱে নাম আৰম্ভ কৰিম। কেটায়নিক পাৰ্টটো লিখিবলৈ যাওঁতে কমপ্লেক্স পাৰ্ট কেনেকৈ লিখে যে প্ৰথম সদায় লিগাণ্ডৰ নাম তাৰপিছতে কি হয় মেটেলৰ নাম, আৰু যদিহে লিগাণ্ড কেইবাটাও টাইপৰ আছে তেতিয়াহ'লে সদায় কি লিখা হয় এলফাবেটিকে লিখা হয়। চ' Cl2En2 ইয়াত ক্লৰিডো আছে আৰু ইথিলিন ডাইমাইন আছে, তাহাঁতৰ ভিতৰত কোনটো এলফাবেটিকেলি আগত আহিব, ক্লৰিডোটো আগত আহিব নাই, ক্লৰিডোৰ C আৰু এইফালে ইথিলিন ডাইমাইনৰ E। চ' Cটো আগত আহিব, বুজি পালানে। চ' নামটো কি হ'ব ডাইক্লৰিডো, দুটা আছে ন ডাইক্লৰিডো 20 ইথেন 1,2 ডাইমাইন
কোবাল্ট 3 ক্লোৰাইড অক্সিডেশ্যন নাম্বাৰটো উলিয়াই চাবা কোবাল্টৰ ধৰি লোৱা x ক্লোৰাইডৰ ধৰি লোৱা -2 কাৰণ এটা ক্লোৰাইডৰ -1 কে দুটা ক্লোৰাইড আছে -2 সো x - 2 + 0 ইথিলিন ডাইমাইন এটা নিউট্ৰেল মলিকুল তো তাৰ চাৰ্জ কি হ'ব 0 সো এফালে আহিলে x - 2 + 0 এফালে আহিলে -1 ঠিক আছে তো আলটিমেটলি কি হ'ব ইয়াৰ অক্সিডেশ্যন নাম্বাৰটো কি হৈ যাব +3 হৈ যাব বুজি পালানে এটা তোমালোকে চাবা উলিয়াই পেলাই নিজে চাবা সো এইখিনি আছে আইপিএসি নমেনক্লেচাৰ কেনেকৈ কৰে সেইখিনি তোমালোকৰ আৰু বহুত এক্সাম্পল ইয়াতো কৈ থোৱা আছে তোমালোকক নোটটো দি দিম তাৰপৰা চাই পেলাই এইখিনি কৰি পেলাবা নেক্সট কথাটো আহিলে যে কেতিয়াবা আমাক কুৱেশ্যন পেপাৰত কি দিয়ে যে আমাক আইপিএসি নমেনক্লেচাৰ লিখিবলৈ দিয়ে কিন্তু কেতিয়াবা আকৌ কি কৰে যে নমেনক্লেচাৰটো দিয়া থাকে তাৰ পৰা আমি কি বনাব লাগে ফৰ্মুলাটো বনাব লাগে বুজি পালানে তেতিয়া আমি কেনেকৈ কৰিম চোৱা যে প্ৰথমটো দিয়া আছে টেট্ৰা এমাইন ডাই একুয়া কোবাল্ট 3 ক্লোৰাইড ইয়াতে ফৰ্মুলাটো বনাব লাগে ফৰ্মুলা বনাওঁতে সদায় মনত ৰাখিবা যে সদায় প্ৰথমে কি হে চেন্ট্ৰেল মেটেল এটম আহে ফৰ্মুলাটো লিখোতে সদায় আমি কি কৰোঁ প্ৰথমে আমি কি কৰোঁ চেন্ট্ৰেল মেটেল এটম দিওঁ তাৰপিছত আমি লিগাণ্ডবোৰ দিওঁ এৰেঞ্জ কৰোঁ এলফাবেটিক্যালি সো প্ৰথম আহিব কি যে মেটেলটো চোৱা মেটেলটো কি কোবাল্ট সো কোবাল্ট লোৱা তাৰপিছত কি আহিব লিগাণ্ড বিলাক আহিব লিগাণ্ড আছে এমাইন আছে আৰু একুয়া আছে কোনটো আগত আহিব এমাইনৰ ষ্টাৰ্ট হৈছে এডি একুয়া ষ্টাৰ্ট হৈছে এডি কিন্তু এমাইনৰ সেকেন্ড লেটাৰটো কি হৈছে এম আৰু একুয়াৰ সেকেন্ড লেটাৰটো কি আছে কিউ সো কোনটো আগত আহিব এমোনিয়াটো আমাৰ আগত আহিব আৰু চেন্ট্ৰেল এটমটো কি আছে কপাৰ সো কপাৰ NH4H2O2 আৰু বাহিৰত কি আছে Cl3 এতিয়া কথাটো আহিলে কি যে বাহিৰৰ Cl3 টো কেনেকৈ হ'ব বাহিৰৰ Cl3 টো কেনেকৈ হ'ব চোৱা যে এতিয়া কথাটো হ'ল কি যে কাউন্টাৰ আয়ন যেতিয়া আমি লিখো কাউন্টাৰ আয়ন লিখোতে আমি তাত কাউন্টাৰ আয়নৰ নাম্বাৰটো মেনশন নকৰোঁ বুজি পাইছানে কাউন্টাৰ আয়নৰ নাম্বাৰটো মেনশন কৰা নহয় এটা ক্লোৰাইড বুলি কোতে ক্লোৰাইড দুটাও হ'ব পাৰে তিনটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে আমি হেতু নাজানো তাৰ কাৰণে আমি কি কৰিব লাগিব যে এই কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে হেতু আমি উলিয়াই ল'ব লাগিব বুজি পাইছানে কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে উলিয়াই ল'ব লাগিব যিমানটো চাৰ্জ থাকে সিমানটো চাৰ্জৰ কি দিব লাগিব আমি কাউন্টাৰ আয়ন দিব লাগিব এটা কোবাল্টৰ কি দিয়া আছে 3 ইয়াতো x থৈব নালাগে কাৰণ ইয়াত চাৰ্জটো দিয়া আছে সো কেনেকৈ ওলাব চোৱা কোবাল্টৰ দিয়া আছে কি হয় +3 এমোনিয়াৰ কিমান হ'ব 0 ওয়াটাৰ কি হ'ব 0 সো এই কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে চোৱাচোন এফালে আছে +3 +0 +0 তাৰমানে ওভাৰঅল চাৰ্জ ইয়াৰ ওপৰত কিমান আছে +3 হয়নে যদি এই পাৰ্টৰ ওপৰত চাৰ্জ +3 আছে তেলে ক্লোৰাইডৰ ওপৰত চাৰ্জ কিমান হ'ব লাগিব -3 হ'ব লাগিব আৰু তোমালোকে জানা যে এটা ক্লোৰাইডৰ ওপৰত চাৰ্জ কি হয় -1 সো ক্লোৰাইড কেইটা আহিব তিনটা আহিব বুজি পালানে সো কাউন্টাৰ আয়নৰ নাম্বাৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই স্কয়াৰ ব্ৰেকেটৰ ওপৰত চাৰ্জ কিমান আছে সেই বস্তুটো আমি চাই ল'ব লাগিব নেক্সট আহিলে পটাছিয়াম টেট্ৰাচিয়ানো নিকেলেট 2 পটাছিয়াম এটো কি হয় কেটায়ন হয়নে সদায় কেটায়নটো আগত থাকে সো এবাৰ কেটায়ন কাউন্টাৰ আয়নটো কি হয় পটাছিয়ামটো আগত লিখিলো K2 K লিখিলো প্ৰথম আমি কি লিখিলো K 2 টো নাই লিখা কাৰণ 2 বহিব না 3 বহিব কিমান বহিব কাউন্টাৰ আয়নৰ নাম্বাৰটো আমি নেজানো তোমালোকে কমপ্লেক্স পাৰ্টটো লিখা যে টেট্ৰাচিয়ানো নিকেলেট 2 নিকেলেট বুলি কওঁতে আমি গম পাইছো যে এটো কি হৈছে এটা এনায়নিক কমপ্লেক্স কাৰণ AT কেতিয়া লাগে AT তেতিয়াহে লাগিব যেতিয়া কমপ্লেক্সটো কি হ'ব এনায়নিক লাগিব এনায়নিক হ'ব সো এটো পটাছিয়ামটো কেটায়ন সো কেটায়ন যদি আছে তো কমপ্লেক্স পাৰ্টটো অবিয়াসলি এনায়নে হ'ব সো প্ৰথম আমি লিখিলো কি মেটেল কি আছে নিকেল সো নিকেল লিখা আৰু লিগাণ্ড কি আছে টেট্ৰাচিয়ানো মানে কি আছে সাইনাইড আছে আৰু সাইনাইড কেটা আছে চাৰিটা আছে এতিয়া তোমালোকে সোৱা যে এটা কে লগত কি আহিব 2 আহিব না 3 আহিব না জানো প্ৰথম আমি কি চাব লাগিব যে এই কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে এটো আমি চাব লাগিব নিকেলৰ চাৰ্জ কিমান দিয়া আছে 2 সো ইয়াৰ আছে +2 ইয়াৰ আছে +2 আৰু এইফালে সাইনাইডৰ কিমান আছে -1 কে -4 চাৰিটা আছে -4 সো +2 -4 তাৰমানে আলটিমেটলি কি হ'ব -2 নহয় জানো তাৰমানে এই ওভাৰঅল বস্তুটোৰ ওপৰত চাৰ্জ কিমান আছে -2 আছে সো যদি হে ওভাৰঅল চাৰ্জটোৰ ওপৰত -2 আছে এই ওভাৰঅল পাৰ্টৰ ওপৰত যদি চাৰ্জ আছে -2 তেতিয়ালে পটাছিয়ামৰ ওপৰত চাৰ্জ কিমান হ'ব +2 হ'বনে আৰু +2 বলে পটাছিয়ামৰটো এটা পটাছিয়ামৰ চাৰ্জ কিমান +1 সো পটাছিয়াম কেটা লগাব লাগিব দুটা লগাব লাগিব তাৰমানে K2NiCN4 হ'ব বুজি পালানে সিমিলাৰলি ট্ৰিছ ইথেন 1,2 ডাইএমাইন ক্ৰোমিয়াম 3 ক্লোৰাইড এটা ইয়েটো কি হ'ব ক্ৰোমিয়াম বুলি কৈছে ক্ৰোমেট বুলি কোৱা তাৰমানে এটো কি হ'ব কেটায়নিক কমপ্লেক্স আৰু ইয়াত কাউন্টাৰ আয়নটো কি হয় এইখিনটো কমপ্লেক্স পাৰ্ট ইয়াত কাউন্টাৰ আয়নটো কি হয় ক্লোৰাইড বুজি পালানে কাউন্টাৰ আয়নটো ইয়াত কি হয় ক্লোৰাইড হয় এতিয়া চোৱা প্ৰথম কমপ্লেক্স পাৰ্টটো চোৱা ট্ৰিছ ইথেন 1,2 ডাইএমাইন মানে কি হয় ইথিলিন ডাইএমাইন আছে কেটা আছে ট্ৰিছ বুলি কোৱা ললে কেটা আছে তিনটা সো ইএন আছে তিনটা ক্ৰোমিয়াম 3 ক্লোৰাইড এটা ক্ৰোমিয়াম তাৰমানে চেন্ট্ৰেল এটমটো কি হয় ক্ৰোমিয়াম আৰু লিগাণ্ড কি হয় ইথিলিন ডাইএমাইন সো কাৰণ লিগাণ্ডটো আগত লিখে মেটেলটো পিছত লিখে সো আমাৰ ফৰ্মুলাটো কি হ'ব CrEn3 আৰু বাহিৰত কি আহিব ক্লোৰাইড আহিব
কিন্তু ক্লোৰিন কেইটা দিবা তিনটা দিবা নে চাৰিটা দিবা নে দুটা দিবা এইটো কেনেকৈ গম পাম এই পাৰ্টৰ ওপৰত চাৰ্জটো আমি উলিয়াই ল'ব লাগিব এই পাৰ্টৰ ওপৰত চাৰ্জ কিমান হ'ব চোৱা ক্ৰমিয়ামৰ ওপৰত চাৰ্জ কিমান দি আছে +3 ক্ৰমিয়াম হৈ গ'ল +3 ইথিলিন ডাইমাইনটো নিউট্ৰেল মলিকুল হয় নহয় তো তাৰ চাৰ্জ কিমান হ'ব 0 সো যদি ইথিলিন ডাইমাইনৰ 0 ক্ৰমিয়ামৰ +3 তাৰমানে এই গোটেই ওভাৰঅল পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে +3 হয়নে চাৰ্জ আছে +3 যদি এই গোটেই ওভাৰঅল কমপ্লেক্সৰ ওপৰত চাৰ্জ আছে +3 তেতিয়াহ'লে এই ক্লোৰিনৰ ওপৰত চাৰ্জ কিমান থাকিব লাগিব -3 আৰু আমি জানো যে ক্লোৰাইডৰ এটাৰ ওপৰত চাৰ্জ থাকে -1 সো যদি -3 চাৰ্জ হ'ব লাগে তেতিয়াহ'লে ক্লোৰাইড কেইটা দিব লাগিব 3টা দিব লাগিব বুজি পালে কেনেকৈ উলিয়ালো সিমিলাৰলি যে এমাইন ব্ৰমিডো ক্লোৰিডো নাইট্ৰাইটো এণ্ড প্লেটিনেট 2 এটা কি দিছে এমাইন ব্ৰমিডো ক্লোৰিডো নাইট্ৰাইটো এণ্ড প্লেটিনেট 2 এইটো এটা এনায়নিক কমপ্লেক্স বুজি পালানে কাৰণ নামৰ শেষত কি লাগি আছে মেটেলটোৰ নামৰ শেষত কি লাগি আছে এটি লাগি আছে যদি আমাক প্লেটিনাম বুলি ক'লেহেঁতেন তাৰমানে আমি গম পালোহেঁতেন যে কমপ্লেক্সটো কি কেটায়নিক কমপ্লেক্স যেহেতু প্লেটিনেট দিছে তাৰমানে কমপ্লেক্সটো কি হয় এনায়নিক কমপ্লেক্স বুজি পালানে সো চেন্ট্ৰেল মেটেল কি আছে প্লেটিনাম লিগান্ড কি আছে এমাইন আছে ব্ৰমিডো আছে ক্লোৰিডো আছে আৰু কি আছে নাইট্ৰাইটো আছে নাইট্ৰাইটো এন আছে সো এমাইন মানে NH2 ব্ৰমিডো লগাই দিয়া ব্ৰমিন Br ক্লোৰিডো লগাই দিয়া Cl আৰু নাইট্ৰাইটো এন মানে কি NO2 যদি আমাৰ NO2 বুলি কয় NO2 হিচাপে থাকে তেতিয়ালে হেতু হৈছে কি লিংকটো কোন থ্ৰদি হৈ আছে নাইট্ৰজেন থ্ৰদি হৈ আছে তেতিয়া আমি তাক কি বুলি কয় নাইট্ৰাইটো এন আৰু যদিহে আমি লিগাণ্ডটো এনেকৈ লিখো ONO তাৰমানে আমি কি বুজিম যে লিগাণ্ডটোৰ ডোনেশ্যনটো কোনটো দি কৈছে অক্সিজেন দি কৈছে আৰু তেতিয়া আমি তাক কি বুলি কম নাইট্ৰাইটো O বুলি কম সো নাইট্ৰাইটো এন বুলি ক'লে ফৰ্মুলা কি হ'ব NO2 ঠিক আছে এতিয়া ইয়াত কাউন্টাৰ আয়ন নাই দেখিছানে গুটেখিনি কমপ্লেক্স পাৰ্টে হয় কাউন্টাৰ আয়ন নাই কাউন্টাৰ আয়ন নাথাকিলে আমি কি গম পাব লাগিব যে এই পাৰ্টৰ ওপৰত চাৰ্জ কিমান বহিব সেইটো আমি জানিব লাগিব এই পাৰ্টৰ ওপৰত চাৰ্জ কিমান হ'ব সেইটো আমি জানিব লাগিব সো এইটো কেনেকৈ কৰিম আকৌ আগৰ দৰে নাই এই পাৰ্টৰ ওপৰত চাৰ্জ কিমান হ'ব চোৱাচোন প্লেটিনামৰ কিমান আছে 2 প্লেটিনামৰ হৈ যাব +2 এমোনিয়াৰ কিমান 0 ব্ৰোমাইডৰ কিমান -1 ক্লোৰাইডৰ কিমান -1 নাইট্ৰাইটৰ কিমান -1 হয়নে তো তেতিয়াহ'লে এই ওভাৰঅল কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ কিমান আছে এইটো নাচাবা এইটো আমি এতিয়ালৈকে জনা নাই চামহে সো +2 আৰু এইফালে আহিলে -3 +2 -3 মানে কিমান -1 হয় নহয় সো তাৰমানে এই ওভাৰঅল পাৰ্টৰ ওপৰত চাৰ্জ কিমান হ'ব -1 সো ইয়াৰ পৰা আমি কি লিখিলো -1 বুজি পালে কথাটো সো আমি কি কৰিম কমপ্লেক্স পাৰ্টৰ ওপৰত যিমানটো চাৰ্জ হয় সেই চাৰ্জটো উলিয়াম যিমান চাৰ্জ হয় তেতিয়ালে কাউন্টাৰ আয়ন যদি আছে কিমানটো চাৰ্জ কি হ'ব থাকিব লাগিব কাউন্টাৰ আয়নৰ ওপৰত থাকিব লাগিব আৰু যদি কাউন্টাৰ আয়ন নাই তেতিয়ালে সেই চাৰ্জটো কি হ'ব স্কয়াৰ ব্ৰেকেটৰ ওপৰত সিমিলাৰলি আহিলে যে ডাইক্লোৰো 20 ইথেন 1 2 ডায়ামাইন প্লেটিনাম 4 নাইট্ৰেট ইয়াতো প্লেটিনাম আছে সো চেন্ট্ৰেল টৰ্ম কি প্লেটিনাম ডাইক্লোৰো 20 ইথেন 2 ডায়ামাইন তাৰমানে কি আছে ইথিলিন ডায়ামাইন আছে আৰু কি আছে ক্লোৰাইড আছে তে কোনটো আগত আহিব সদায় আমি লিখোতে এলফাবেটিক্যালি লিখো সো ক্লোৰিডৰ আহিলে C আৰু ইথিলিন ডায়ামাইন আহিলে E সো প্ৰথম কি হ'ব এটো একচুয়ালি অকমান ভুল হৈ আছে সো প্ৰথম কি হ'ব ইয়াত ক্লোৰিডটো আহিব কাৰণ ক্লোৰিডৰ কি C নহয় জানো ইথিলিন ডায়ামাইনৰ E হে সো C টো আগত আহিব সো প্ৰথম কি হ'ব প্লেটিনাম তাৰপিছত কি হ'ব Cl2 তাৰপিছত কি হ'ব ইথিলিন ডায়ামাইন 2 কাৰণ 20 ইথেন 1 2 ডায়ামাইন বুলি কৈছে ইথিলিন ডায়ামাইন 2 আৰু লাষ্টত কি কৈছে নাইট্ৰেট এটা নাইট্ৰেট কেটা আহিব নাইট্ৰেট কেটা আহিব নাজানো নাইট্ৰেট কেটা আহিব জানিব কাৰণে আমি কি কৰিব লাগিব এই পাৰ্টৰ ওপৰত চাৰ্জ জানিব লাগিব প্লেটিনামৰ ওপৰত চাৰ্জ কিমান আছে +4 ক্লোৰাইডৰ ওপৰত চাৰ্জ কিমান আছে দুটা আছে মানে -2 এটাৰ ওপৰত -1 ইথিলিন ডায়ামাইনৰ কি হয় 0 সো তাৰমানে ওভাৰঅল চাৰ্জ কিমান আছে +4 -2 +4 -2 মানে কি +2 নহয় জানো তাৰমানে এই কমপ্লেক্স পাৰ্টৰ ওপৰত ওভাৰঅল চাৰ্জ তাৰ কিমান আছে +2 আছে আৰু যদি এই কমপ্লেক্স পাৰ্টৰ ওপৰত চাৰ্জ আছে +2 তেতিয়ালে ইয়াৰ ওপৰত চাৰ্জ কি হ'ব নাইট্ৰেটৰ ওপৰত চাৰ্জ কি হৈ যাব -2 আৰু নাইট্ৰেটৰ ওপৰত যদি চাৰ্জ -2 এটা নাইট্ৰেটৰ ওপৰত চাৰ্জ কিমান হয় -1 হয় তাৰমানে নাইট্ৰেট কেটা থাকিব লাগিব দুটা থাকিব লাগিব বুজি পালানে কেনেকৈ কৰিলো সো প্ৰথম আমি এই স্কয়াৰ ব্ৰেকেটৰ ওপৰত থকা চাৰ্জটো উলিয়াই ল'ব লাগিব তেতিয়া আমি কাউন্টাৰ আয়ন কেটা আছে এটো আমি গম পাই যাম নেক্সট কথাটো আহিলে কি যে আইৰন 3 হেক্সাচিয়ানো ফেৰেট 2 এটা ইয়াত কি হয় ইয়াতে আইৰন 3 টো হৈছে ইয়াৰ কাউন্টাৰ আয়ন আইৰন 3 এটো হৈছে ইয়াৰ কাউন্টাৰ আয়ন আৰু হেক্সাচিয়ানো ফেৰেট 2 এটো হৈছে কি কমপ্লেক্স ফেৰেট বুলি কৈছে মানে এটো কি এনায়নিক কমপ্লেক্স এতিয়া কথাটো হ'ল কি আমি কেনেকৈ উলিয়াম চোৱা যে ইয়াত এটো তোমালকে পিছত লাভ এটো নালাগে সব প্ৰথম এনেকৈ চোৱা যে হেক্সাচিয়ানো ফেৰেট কমপ্লেক্স পাৰ্টটো বনচোন হেক্সাচিয়ানো ফেৰেট হ'ব কি বলিব FeCN6 হ'বনে FeCN6 হেক্সাচিয়ানো মানে কি ছটা সাইনাইড লিগান আছে আৰু এফালে কি আছে আইৰন এটা FeCN6 আৰু বাহিৰত কি আছে কাউন্টাৰ আয়ন কি আছে আইৰন কেটায়নিক আইৰন আছে এতিয়া আইৰনটো ওপৰত চাৰ্জ কিমান হ'ব লাগিব কাউন্টাৰ আয়নৰ ওপৰত চাৰ্জ দি আছে +3 যদি কেটায়ন ট্ৰানজিশন মেটেল থাকে তেতিয়ালে কাউন্টাৰ আয়ন লিখিলে তাৰ ওপৰটো চাৰ্জ দিব লাগিব
কিন্তু নৰ্মেলি আমি IPSC লিখোঁতে কাউণ্টাৰ আয়নৰ চাৰ্জটো নিদিওঁ বা যদিহে কাউণ্টাৰ আয়নটো ট্ৰেনজিশ্যন মেটেল হয় বা ডিব্লক মেটেল হয় তেতিয়াহ'লে তাক কি দিব লাগিব আমি চাৰ্জটো দিব লাগিব এটা আইৰণৰ ওপৰত চাৰ্জ কিমান আছে +3 আৰু এই পাৰ্টৰ ওপৰত চাৰ্জ কিমান হৈছে চোন আইৰণৰ কাৰণে হ'ব +2 -6 তাৰমানে +2 -6 কিমান হ'ব -4 হ'ব নাই তাৰমানে এই পাৰ্টৰ ওপৰত কিমান আছে -4 এই পাৰ্টৰ ওপৰত যদি -4 আছে তেতিয়াহ'লে আইৰণৰ ওপৰতো কি হ'ব লাগিব +4 হ'ব লাগিব কিন্তু আইৰণৰ ওপৰত চাৰ্জ কি হয় +3 এটা তুমি +3 টোক একুৰে মাল্টিপ্লাই কৰিলে তো +4 নহয় বুজি পালা নে দুইটা সাইডে চাৰ্জ ইকুৱেল কৰিব লাগে এটাত আছে -4 এটাত আছে +3 কেনেকৈ ইকুৱেল কৰিবা আগৰ কি আছিল এফালে যদি -4 এফালে যদি 8 বনাব লাগে তেলে আইৰন দুটা দিলতে আৰু সাপোজ এফালে -6 আছে আৰু আইৰন +3 আছে আমি এফালে যদি -6 আছে এফালে কি বনাব লাগিব +6 তেতিয়া আমি আইৰন দুটা দিলতে কিন্তু এটা বনাব লাগে আকৌ -4 আৰু আইৰণৰ ওপৰত চাৰ্জ আছে +3 আমি এটো বনাব নোৱাৰো কোনো কাৰণ সো এটো ক্ষেত্ৰত কি কৰিলো দুইটাকে আমি সমান কৰিব কাৰণে এই এনায়নিক পাৰ্টটো কি আছে -4 আছে নহয় -4 * 3 কৰিলো -4 * 3 কৰি দিলে এফালে কিমান হৈ যাব 12 হৈ যাব চাৰ্জ আৰু এফালে +3 * 4 কৰিলো তেতিয়াহলে চাৰ্জ কিমান হৈ যাব 14 * 4 * 3 = +12 সো এফালে চাৰ্জ হৈ গল +12 এফালে চাৰ্জ হৈ গল কিমান -12 এফালে -12 সো মিলি গল না +12 -12 সো সেই কাৰণে আমি কি কৰিলো আইৰন কেটা দিলো 4টা দিলো আইৰন 4টা দিলো ইয়াৰ ওপৰত চাৰ্জ কিমান গল 4 * 2 +12 আৰু এই এনায়নিক পাৰ্টটো আমি কি কৰিলো 3 দি দিলো 3 থাইছে মাল্টিপ্লাই কৰিলো 3 বাৰ দিলো সো 3 হৈ জলে এটা ওপৰত চাৰ্জ ছিলে -4 তো 3টা দি দিয়াৰ লগে চাৰ্জ কি হৈ যাব -12 সো এফালে -12 এফালে +12 সো তেতিয়া আমাৰ কমপ্লেক্সৰ ফৰ্মুলা হ'ব Fe4 FeCN6 3 বুজি পালানে সো এনেকে ধৰণে আমি নমেনক্লেচাৰ প্ৰবলেম বিলাক কৰিব লাগিব আৰু অলপ নমেনক্লেচাৰ আছে বাট হেকে তোমালোকৰ এক্সামত নাহে এতিয়া সদ্যহতে সো এইকাৰণে মই আজি ক্লাছ ইমানতে কৰিলো ইয়াৰ পিছত আকৌ মই যেতিয়া অফলাইন ক্লাছ কৰিম তেতিয়া এইখিনি বস্তু আকৌ এবাৰ ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ